Okay, start. Good morning, everyone. আজি ভোগালী বিহু সকলোলৈকে ভোগালী বিহুৰ উলগ জনালো আৰু ছাৰকো স্পেচিয়েলি ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আপোনালোকে চাগে কালি মেজিৰ সকলোৱে মেজিৰ যি ভেলাঘৰ তাত চাগে আপোনালোকে ভোজ ভাত খাই সকলো ব্যস্ত হৈ আছে তাৰ মাজতে আমি আপোনালোকৰ মাজত মেটাফৰ্ছৰ ওপৰত কিছু ক'বলৈ আগবাঢ়িছো মই লখিমপুৰৰ পৰা হয় আৰু এই মেটাফৰ্ছত জইনিং হোৱা মোৰ বেছি দিন হোৱা নাই যদিও আপোনালোকক ক'বলৈ পাই সুখী হৈছো যে মেটাফৰ্ছ এনেকুৱা এটা কোম্পানী নহয় ই এটা প্ৰজেক্ট হয় কিন্তু মই আজিলৈকে কিছুমান কোম্পানীৰ লগত জড়িত হৈ আছো যদিও মই এনেকুৱা প্ৰজেক্ট মই আজিলৈকে পোৱা নাই যিটো নেকি ইয়াত আপোনালোকে ডাউনলাইন নাইবা আপলাইন তেনেকুৱা ইনকাম আহে ক্ৰছ লাইনৰ পৰা ইনকাম অহাৰ কথাটো মই আজিলৈকে মই ক'তো পোৱা নাই মই অকল মেটাফৰ্ছতে মই পাইছো আৰু যিটো হৈছে গোটেই ৱৰ্ল্ড ৱাইডত চলা এটা বিগ প্ৰজেক্ট হয় আৰু নিজকে মই সৌভাগ্যশালী বুলি ভাবো এনেকুৱা এটা প্ৰজেক্টৰ লগত জড়িত হ'বলৈ পাই আৰু বিশেষকৈ আমাৰ মেটাফৰ্ছত যিটো চিষ্টেম আছে সেইটো চিষ্টেমটো আমাক মাননীয় মনোজ ছাৰে যিটো আমাক চিষ্টেমত লৈ যাব বিচাৰিছে 2024 চনত আমাক যেনেকৈ লৈ যাবলৈ এটা প্লেনিং কৰিছে সেইটো লৈ ছাৰক মই বহুত মানে ধন্যবাদ জনাইছো আমি যাতে কি কয় এইটো 24 চনত আমি নিজকে এটা প্ৰতিষ্ঠিত লিডাৰ হ'বলৈ আমি চেষ্টা যি ধৰণে ছাৰে চেষ্টা চলাইছে সঁচাকৈ নিজকে বহুত ভাল লাগিছে আৰু বিশেষকৈ মেটাফৰ্ছত সকলোৱে আহিব পাৰে আপোনালোকে ষ্টুডেন্ট হওক বা হাউচৱাইফ হওক বা চাকৰিয়াল হওক আপুনি যিকোনো মানুহ আহি ইয়াত জইনিং হৈ কাম কৰিব পাৰে আপোনালোকৰ যদি আগ্ৰহ আছে আৰু ইয়াত আপোনালোকে জইনিং হ'বলৈ আপোনালোকৰ একো KYC আপোনাক দৰকাৰ নহয় ইয়াত আপোনালোকৰ যিটো আইডেন্টিটি সেইটো আপোনাৰ ইয়াত চিক্ৰেট হৈ থাকিব আপুনি ইয়াত মানে ইয়াত হেৰি নহয় মানে শ্ব' নহয় আপোনালোকে সেইটো কাৰণে চাকৰি কৰিলেও আপোনালোকে ইয়াত নিশ্চিন্ত মানে কাম কৰিব পাৰিব আৰু বিশেষকৈ এইটো ডিচেন্ট্ৰেলাইজ হোৱাৰ কাৰণে মোৰ বেছি ভাল লাগিছে ডিচেন্ট্ৰেলাইজ আৰু চেন্ট্ৰেলাইজ আপোনালোকে জানেই ছাৰে আমাক সদায় মিটিঙত আমাক কৈয়ে থাকে চিষ্টেমটোৰ কথা আৰু আপোনালোককনো বিশেষ বহলাই কি ক'ম ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো ছাৰ আপোনাক মই এই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু আপুনি আপোনাৰ প্লেন আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰক ছাৰ প্লিজ ৱেলকাম Thank you, Titura Madam. Thank you. ইমান সুন্দৰকৈ আপুনি MC প্ৰেজেন্টেশ্যন দাঙি ধৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আশা কৰোঁ অনাগত দিনবোৰত আপুনি আৰু আগুৱাই যাব কাৰণে চেষ্টা কৰিব আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিছো প্লিজ গিভ এ বিগ ক্লেপ ফৰ মিছ টিটুৰা মেডাম থ্যাংক ইউ মেডাম থ্যাংক ইউ স্যার থ্যাংক ইউ আজি আমাৰ এই সেশনটো A to Z সেশন আমি অসমীয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ওলাইছো আৰু সৰ্বপ্ৰথমে মই আমাৰ যিসকল ব্যক্তিয়ে এই সেশনটো শুনি আছে চাই আছে বা বুজি আছে একচুয়ালি মই কোনো ভিডিও ওপেন নকৰো আজি কাৰণ ইমান এটা সিৰিয়াস আমি মাধ্যমৰ জৰিয়তে আমি আজি এটা প্লেন আপোনালোকক দেখাবলৈ গৈ আছো বহুত ইম্পৰ্টেন্ট হয় ডিয়াৰ ফ্ৰেণ্ডছ ফাৰ্স্ট অফ অল হ্যাপি মাঘ বিহু বা আপোনালোকে ভোগালী বিহু বুলি কিছুমানে কয় মাঘ বিহু বা ভোগালী বিহু টু অল মেম্বাৰ্স এণ্ড অল লিডাৰ্স এইখন পৃথিৱীত যিসকল ব্যক্তি এই সেশনটো দেখি আছে বা শুনি আছে সকলোলৈকে আজি মাঘ বিহুৰ শুভেচ্ছা জনালো 2024 চনৰ আৰু আশা কৰো মাঘ বিহুৰ জুয়ে আপোনাৰ যিমান নেগেটিভিটি আছিলে যিমান আপোনাৰ লাইফত প্ৰবলেম আছিলে সেই মাঘ বিহুৰ অগ্নিত গৈ যাতে আপোনাৰ আহিবলগীয়া জীৱনবোৰ যাতে এটা সুন্দৰ মধুময় এটা জীৱন আপুনি যাপন কৰিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক মানে ধন্যবাদ জনাইছো ক'বলৈ গ'লে আপোনালোকে এই সেশনটো চাই আছে
লগতে আপোনালোকৰ অনাগত দিনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক আৰু তাৰ কামনাৰে আজি সকলোলৈকে মই মাঘ বিহুৰ শুভেচ্ছা জনালো লগতে আপোনালোকে আজি নিজে এটা সিদ্ধান্ত প্ৰকাশ কৰক যে মই এনেকুৱা এটা প্ৰজেক্টৰ লগত জড়িত হৈছো আপোনালোকে নিজে নিজক ক'ব যে মই এনেকুৱা এটা প্ৰজেক্টৰ লগত জড়িত হৈছো যে এইখন পৃথিৱীৰ কাৰণে আমি এটা কিবা এটা কৰিব লাগিব ডিয়াৰ ফ্ৰেণ্ডছ জাষ্ট নিজে সাকসেস হোৱাটো ডাঙৰ কথা নহয় আপুনি মই নিজে নিজৰ কৰ্ম কৰি নিজৰ কৰ্ম বা দক্ষতাৰ জৰিয়তে আপোনাৰ মোৰ কৰ্ম দক্ষতাৰ জৰিয়তে আপুনি মই কিমান ব্যক্তিক এটা নতুন জীৱন দিব পাৰিছো সেইটোহে সবচেয়ে ডাঙৰ কথা নিজৰ কাৰণে চিন্তা কৰি পৃথিৱীৰ সকলো ব্যক্তি অলৰেডি তেনেকেই জীয়াই থাকে বাট আপুনি মই এজন ইউনিক ব্যক্তি আৰু আপুনি মই ইউনিক হিচাপে কাম কৰি এখন পৃথিৱীৰ কাৰণে কিবা এটা কৰি থৈ যাব লাগিব গতিকে মই আপোনালোকক আজি মৰ্নিং মাঘ বিহুৰ শুভেচ্ছা জনাই আজি মানে স্টেপ 2 ক'বলৈ গ'লে আপোনাৰ স্টেপ 2 আপোনাৰ যেটো পাৰ্ট মই আপোনালোকক এক্সপ্লেইন কৰিবৰ কাৰণে মই গৈ আছো লগতে আপোনালোকে জীৱনত যি সিৰিয়াছ হৈ অলৰেডি মিছ টিটু মেডামে কৈছে অলৰেডি যে কোনো আপুনি আপোনাক লেডিজ হওক বা হাউসৱাইফ হওক বা ষ্টুডেন্ট হওক বা বিজনেসম্যান হওক বা সাৰ্ভিসম্যান হওক সেলফ এমপ্লয়েড হওক কোনো টেনচন নাই যি কৰি আছে আপুনি কৰি থাকক তাৰ লগতে মেটাফৰ্ছৰ লগত আপুনি জৰুৰ যিমান পাৰে সোনকালে সিৰিয়াছ হৈ কাম কৰিবৰ কাৰণে ষ্টাৰ্ট কৰক নহলে 2023 চনলৈকে যি ধৰণে আপুনি এটা প্ৰবলেমেটিক লাইফ জীয়াই আছিলে বা কটাই গ'ল ঠিক তেনে ধৰণে 2024-25 আহিবলগীয়া দিনবোৰ যদি এটা প্ৰবলেমেটিক লাইফত আপুনি যদি জীয়াই থাকিব বিচাৰে যিখিনি আপুনি কাম কৰি আছে যেনেকুৱা ধৰণৰ কৰ্ম বা নলেজ লৈ আপুনি জীয়াই আছে একেখিনি কাম কৰি একেখিনি নলেজ লৈ আপুনি 2024-25 চনত যদি জীয়াই থাকিবলৈ হয় আপোনাৰ জীৱন প্ৰণালীত একো চেঞ্জ নহব কাৰণ আপুনি আৰু প্ৰবলেমত পৰিবলৈ গৈ থাকিব সেই কাৰণে ডিয়াৰ ফ্ৰেণ্ডছ মই সকলোকে ৰিকুৱেষ্ট কৰিছো সময়ত কেনে আগত নিজক চেঞ্জ কৰিবলৈ আপুনি চেষ্টা কৰক যাতে যদি সময় আপোনাক চেঞ্জ কৰিবলৈ বাধ্য কৰাই দিয়ে তেতিয়া হয়তো আপুনি বহুত প্ৰবলেমত পৰি যাব হেগদিকে বেছি কথা নকৈ মই আপোনালোকক ডাইৰেক্ট অৱগত কৰিবলৈ গৈ আছো যি ধৰণে আজি আমি স্টেপ বাই স্টেপ অৱলম্বন কৰিব লাগিব আৰু শিকিব লাগিব পাৰ্ট 1 পাৰ্ট 2 এটো অলৰেডি দিয়া আছে ভিডিও আৰু আজি আমি এই সেশনবোৰ যিখিনি আমি সেশন ষ্টাৰ্ট কৰিছো এই সেশনটো আমি কি কৰিম আপোনাৰ হিন্দী আৰু ইংলিশ দুটা ধৰণে মই এক্সপ্লেইন কৰিবৰ কাৰণে গৈ আছো আজি আমাৰ ফুলি সেশনটো আমি অসমীয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ওলাইছো কাৰণ স্টেপ 2 অতি ইম্পৰ্টেন্ট ঠিক আছে এজন মানুহে প্ৰথমতে আপুনি মেটাফৰ্ছত আহি পেলানি কি কৰিব লাগিব স্টেপ 1 ইয়াৰ আগৰ ভিডিওটো অলৰেডি আমি দিছো সেই স্টেপ 1 ভিডিওটো আপুনি চাই ল'ব তেতিয়াহে আপুনি এই ভিডিওটো চালে আপুনি বুজি পাব গম পাইছে লগতে আপোনালোকৰ টিমৰ ব্যক্তিসকলে যদি কোনোবাই স্টেপ 1 ভিডিওটো যদি চোৱা নাই তেওঁলোককো কন্টিনিউয়াস বেসিছত আপোনালোকে আপোনালোকৰ ষ্টেটাস ফেসবুক হোৱাটসঅ্যাপ ইনষ্টাগ্ৰাম টেলিগ্ৰাম সকলোতে আপোনালোকে কন্টিনিউয়াসলি আপোনালোকে শেয়াৰ কৰিব পাৰিব কাৰণ হেতু পুৰ ভৱিষ্যতৰ কাৰণে আপুনি এক্সপ্লেইন কৰা আছে তাত কন্টিনিউ আপুনি শেয়াৰ কৰিব পাৰিব কাৰণ কি হয় আপুনি কি কৰি আছে আমাৰ কিছুমান ব্যক্তিসকলে কি হয় কুবাত গৈছে ফটো মাৰিছে বা কিবা কৈছে দিছে তেতিয়াটো বেয়া নহয় ঠিকই আছে বাট আপুনি কৰি আছে কি আপুনি সেই মানে সোশ্যাল মিডিয়াৰ মাধ্যমৰ জৰিয়তে আপুনি যি কৰ্ম কৰি আছে আপুনি যি দায়িত্ব বা কৰ্তব্য আপুনি পালন কৰি আছে সেই দায়িত্ব কৰ্তব্য পালন কৰি থকাৰ লগতে আপুনি শেয়াৰ কৰাটো অতি ইম্পৰ্টেন্ট তেতিয়াহে পৃথিৱীৰ নৰ্মেল ব্যক্তিসকলে গম পাব যে আপুনি এটা ইউনিক প্লেটফৰ্মত কাম কৰি আছে আৰু আপোনাৰ জীৱন প্ৰণালী অতি চেঞ্জ হৈছে তাৰ কাৰণে আপুনি মই সোশ্যাল মিডিয়াবোৰ আমি ইউজ কৰিব লাগিব এনেই নৰ্মেল মানুহৰ গতে সোশ্যাল মিডিয়াত গৈ লোকৰখিনি সৰুভাগে টুকটাকে ভিডিওখিনি চাই টাইম পাস কৰি লাভ নাই তো আপুনি সোশ্যাল মিডিয়াক ভালদৰে আপুনি ইউজ কৰিব কাৰণে চেষ্টা কৰক আপুনি মই টাইম পাস কৰিলে নহব ভালদৰে আপুনি ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব সেই কাৰণে মই আপোনালোকক এই সেশনৰ জৰিয়তে বিনম্ৰভাৱে মই অনুৰোধ জনাইছো যাতে আপোনালোকে কন্টিনিউয়াস বেসিছত কিছুমান বিগ ভিডিও যেনেকৈ স্টেপ 1 ভিডিও স্টেপ 2 ভিডিও এই ভিডিওবোৰ আপোনালোকে যাতে কন্টিনিউয়াসলি আপোনালোকৰ ষ্টেটাসত যাতে কন্টিনিউয়াসলি শেয়াৰ কৰে লগতে যিসকল ব্যক্তিয়ে আপোনালোকৰ নতুন ব্যক্তি আহিব তেওঁলোকক আমাৰ ইউটিউব চেনেল এণ্ড ৱেবসাইট
সকলো আপোনাৰ ডিটেইলছ তেওঁলোকক আপুনি দি দিব ঠিক আছে ফাৰ্ষ্ট অফ অল ডিয়াৰ ফ্ৰেণ্ডছ সেশন ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিছোঁ আপোনালোকৰ মোৰ নাম মনোজ কুমাৰ দত্ত হয় মই অসমৰ পৰা বিলং কৰোঁ 24/7 মোৰ টিমক ছাপোৰ্ট কৰি মই আগুৱাই গৈ আছোঁ আপোনালোকে অলৰেডি নিশ্চয় গম পাইছে আমি ৱৰ্ল্ড ৱাইড বিজনেছ ষ্টাৰ্ট কৰিছোঁ অলৰেডি দিল্লী মুম্বাই নেপাল বাংলাদেশ পাকিস্তান আমি ৱৰ্ল্ড ৱাইড বেলেগ বেলেগ ইণ্ডিয়াৰ বাহিৰৰ বেলেগ বেলেগ দেশত আমি অলৰেডি বিজনেছ ষ্টাৰ্ট কৰিছোঁ লগতে আপোনাক এটা কথা আমি ক'বলৈ সুখী হৈছোঁ যে আমি এবাৰ মিছন কৰ'ৰপতি টাৰ্গেট লৈছোঁ অলৰেডি দেখিছে আপুনি আগৰ সেশনতো দেখিছে আমি মিছন কৰ'ৰপতি টাৰ্গেট লৈছোঁ 2024 চনৰ ডিচেম্বৰৰ ভিতৰত মই মোৰ টিমৰ মেক্সিমাম ব্যক্তিক মই কৰ'ৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছোঁ আৰু সেই মই কৰিলেই নহ'ব এনেকুৱা কাৰ্যতে ধৰক আজি কালি মেজি ফুৰাই ফুৰাই ভোজ ভাত খাই আজিৰ পৰা ৰাতিপুৱা ট্ৰেইনিঙত কোন কোন আহি উপস্থিত হৈছে তেতিয়া বুজি পোৱা হয় যে কোন কোন ব্যক্তি তেওঁৰ বিজনেছটোৰ ক্ষেত্ৰত চিৰিয়াছ হয় তো তেনেকুৱা ক্ষেত্ৰতে পৰীক্ষাবোৰ ল'ব পৰা যায় সেই গতিকে আমাৰ ট্ৰেইনিং সেশন কেতিয়াও মই কাৰণে বন্ধ নকৰোঁ বুজি পাইছে এটা দিনো বন্ধ নাথাকে কিবা বিহু হওক কিবা হওক আই ডোন্ট কেয়াৰ মই এটাই কথা মই একো নাচাওঁ মই এটাই জানো আমাৰ দায়িত্বৰ কৰ্তব্য আমি পালন কৰাটো উচিত যিসকল ব্যক্তি প্ৰফেচনেলি কামটো কৰিছে তেওঁলোকে এই চিষ্টেমত উপস্থিত থাকে সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ডিয়াৰ ফ্ৰেণ্ডছ যাতে বুজি পোৱা হয় কোন চিৰিয়াছ আছে বিজনেছটো এগেইন মাঘ বিহু শুভেচ্ছা জনাই মই নেক্সট ষ্টেপ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে গৈ আছোঁ মেটাফৰ্ছ ৱেলকাম টু মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম আমাৰ টিমটোৰ নাম আপোনালোকে সকলোৱে নিশ্চয় জানে মেটাফৰ্ছ MKD ইণ্টাৰনেশ্যনেল টিম This is a life-changing opportunity, not a life-changing opportunity. This is a biggest life-changing opportunity in our world. Okay, it's very important. বহুত ইম্পৰ্টেণ্ট আছে চিষ্টেমটো আপুনি জনা আৰু বুজাটো বহুত ইম্পৰ্টেণ্ট হয় লগতে আপুনি ইউ কেন ফলো আছ ইউটিউব চেনেল এণ্ড ৱেবছাইট অলছো অ'কে ডিয়াৰ ফ্ৰেণ্ডছ এতিয়া আমি এনেকুৱা এটা ধৰক এটা ষ্টেপ আমি আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ বহুত এটা সুন্দৰ অলৰেডি নেক্সট স্লাইডটো শ্বেয়াৰ হৈছে ন লাষ্ট মিনিট ওকে আপোনালোকে এইটো শ্লাইড দেখিছে নিশ্চয় এইটো এতিয়া কি হৈছে মেটাফৰ্ছৰ ষ্টেপ 2 আকৌ এগেইন মই কৈছোঁ যদি আপোনালোকে ষ্টেপ 1 ওকে থেংক ইউ যদি আপোনালোকে ষ্টেপ 1 ভিডিঅ'টো চোৱা নাই নিশ্চয় আপুনি সেইটো ভিডিঅ'টো চাব লাগিব তেতিয়াহে আপুনি নেক্সট এইটো ষ্টেপ আপুনি বুজি পাব মেটাফৰ্ছ এটা আছে বিগেষ্ট প্ৰজেক্ট মেটাফৰ্ছ এটা বিগেষ্ট প্ৰজেক্ট ওকে এই প্ৰজেক্টটোৰ জৰিয়তে আপুনি মই নিজে সাকসেস হোৱাৰ লগতে বহুত দুখীয়া দেশক আমি সহায় কৰিব পাৰিম লগতে আপুনি এই প্ৰজেক্টটো মই এতিয়া বৰ্তমান আপোনাক যিখিনি ক'বলৈ গৈ আছো আপুনি কিন্তু বহুত সিৰিয়াস ভাৱে আপুনি সেশনটো চাব লাগিব তেতিয়াহে আপুনি বুজি পাব কাৰণ এটো হৈছে কোটি কোটি টকাৰ এটা প্ৰজেক্ট হয় আপুনি মই এটো মানে ক'বলৈ গ'লে কি আৰু বস্তু বিক্ৰী কৰাৰ বেপাৰ নহয় এটো ঠিক আছে অলৰেডি টিটু মেডামে কৈছে এটো কোনো কোম্পানী নহয় মানে গম পাইছে নে এটো কোনো কোম্পানী নহয় ইয়াতে কোনো চেইন সিস্টেমৰ সিস্টেম নাই ইয়াতে কোনো লেফট ৰাইট পিভিসিবি কোনো সিস্টেম নাথাকে এটো কৰোৰ টকা প্ৰজেক্ট হয় এটো কোনো কোম্পানী নহয় এটো হৈছে কৰোৰ টকা এটা প্ৰজেক্ট হয় এই কৰোৰ টকাৰ প্ৰজেক্টৰ বিষয়ে আপুনি জানিব লাগিব বুজিব লাগিব ৰেফাৰেন্স তেতিয়াহে হ'ব বুজি পাইছে আৰু মই আজি ষ্টেপ 2 পাৰ্ট 2 ইমান সিৰিয়াস ভাৱে আপোনাক ক'বলৈ গৈ আছো অসমীয়া ভাষাত কিন্তু আপুনি ষ্টেপ বাই ষ্টেপ বুজিব লাগিব যাতে আপুনি একবাৰ মিছ নহয় আৰু একবাৰ যদি আপুনি এই সেশনটো যদি বুজি নাপায় এগেইন আপুনি চাব লাগিব বাৰে বাৰে পেন এণ্ড পেপাৰ লৈ আপুনি চাব লাগিব তেতিয়াহে বুজি পাব আৰু অনাগত দিনবোৰত এই মেটাফৰ্ছে আপোনাক এটা আনবিলিভেবল লাইফ দিবলৈ গৈ আছে কাৰণ এইটো মিছন কৰ'পতি আমি টাৰ্গেট লৈছো লগতে মেটাফৰ্ছত এটা হয় কি ইনকাম হোৱাৰ ৰাস্তা বহুত আছে roadmap বুলি কোৱা যায় কিন্তু বহুত আছে ইনকাম হোৱাৰ মেটাফৰ্ছৰ সবচে ফাৰ্স্ট এণ্ড বিগেষ্ট প্ৰজেক্টৰ নাম হৈছে কি টেকটাইল কি হয় মেটাফৰ্ছ এটা বিগ প্ৰজেক্ট সেই প্ৰজেক্টৰ আন্ডাৰত আমাৰ বহুত প্ৰজেক্ট আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে লগতে মেটাফৰ্ছৰ সবচে ফাৰ্স্ট এণ্ড প্ৰথম প্ৰজেক্টৰ নাম হৈছে কি টেকটাইল মানে মেটাফৰ্ছত আহিবলগীয়া যিমানখিনি প্ৰজেক্ট ষ্টাৰ্ট হ'ব বা হৈ আছে হ'বলৈ গৈ আছে সেইখিনি প্ৰজেক্টৰ লিংক আৰু এই টেকটাইলৰ লগত লিংক হ'ব সেই কাৰণে আপোনালোকে বা আমি সকলোৱে টেকটাইলটো
আৰু বিশ্লেষণ টেকটাইলটোৰ ওপৰত আমি বিশ্লেষণ কৰাটো অতি ইম্পৰ্টেণ্ট, লগতে টেকটাইলটোৰ ওপৰত বুজাটো অতি ইম্পৰ্টেণ্ট। টেকটাইল কি হয় গম পালে, এইটোক আগতে আমি ক্লাছিক বুলি জনা যায় বা আপুনি টেকটাইল বুলি ক'ব পাৰে। টেকটাইল কি হয়, এটা মেটাফৰ্ছৰ লেটেষ্ট এণ্ড ফাষ্ট প্ৰজেক্ট। অ'কে, টেকটাইল। এতিয়া চাওক, আমাৰ টেকটাইলৰ জৰিয়তে আমাৰ অতি কম সময়ৰ ভিতৰত মেটাফৰ্ছত কছমেটিক, ক্লথছ এণ্ড টিমেট এনেকুৱা কিছুমান আমাৰ ফিজিকেল বা ডিজিটেল কিছুমান প্ৰডাক্ট আহিবলৈ গৈ আছে আমাৰ লাইফত। ঠিক আছে, অতি কম সময়ৰ ভিতৰত NFT জৰিয়তে আপুনি প্ৰফিট কমাব পাৰিব। আমাৰ NFT মাৰ্কেট প্লেচ অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আৰু NFT আপোনাৰ ইউনিটভাৰ্ছৰ জৰিয়তে আমাৰ বহুত বেলেগ কিছুমান আপোনাৰ হ'বলৈ গৈ আছে। এটা ভাৰ্চুৱেল দুনিয়া, মানে ভাৰ্চুৱেল ৱৰ্ল্ড অৰ ডেলিভাৰী, গম পাইছে, ভাৰ্চুৱেল ৱৰ্ল্ড এণ্ড ডেলিভাৰী হ'বলৈ গৈ আছে। আৰু ইউনিটভাৰ্ছৰ বিষয়ে আপুনি পাছত গম পাব, সেইটো বৰ্তমান অৱস্থাত মই অৱগত নকৰোঁ আপোনালোকৰ আগত। ঠিক আছে, আমাৰ ভাৰ্চুৱেল ৱৰ্ল্ড অৰ ডেলিভাৰী আমাৰ ষ্টাৰ্ট হ'ব অলৰেডি। ঠিক আছে, আৰু দ্বিতীয়তে আপুনি টেকটাইলত কি পাব, ভালকৈ মন দিব। টেকটাইলত আপুনি কেছবেক ৰিৱাৰ্ড পাবলৈ গৈ আছে। এই মাউচ পইণ্টটো ভালকে চাই ল'ব। আপুনি কেছবেক ৰিৱাৰ্ড কেনেকে পাব, টেকটাইলত আপুনি লেভেল 1 পৰা লেভেল 12 লৈকে আমাৰ স্লট আছে। মই দেখাই দিম আপোনাক, যিসকল ব্যক্তি মেক্সিমাম লেভেলত থাকিব আপ টু 12 লেভেললৈকে আছে, ইয়াত কোনো 13, 14 লেভেল নাই। ক্লিয়াৰ? ঠিক আছে, চাওক এতিয়া ভালদৰে আপুনি মন কৰিব, টেকটাইল মেট্ৰিক্স স্লট। এতিয়া কথা হ'ল কি, এই গোটেই প্ৰজেক্টটো মেটাফৰ্ছৰ লেটেষ্ট প্ৰজেক্ট, লেটেষ্ট এণ্ড ফাষ্ট প্ৰজেক্ট বুলি কোৱা যায় টেকটাইলক। টেকটাইলত কি হয়, মেট্ৰিক্স স্লট থাকে। এতিয়া টেকটাইলত মেট্ৰিক্স স্লট কি থাকিব, টেকটাইল মেট্ৰিক্স হেভ 12 স্লট লেভেল। এতিয়া এইটো কয়, এইটো কোনো লেভেল এনেকুৱা ধৰণৰ লেভেল নহয়। আকৌ আপুনি ডায়মণ্ড বনি গ'ল, বেলেগ ডায়মণ্ড বনি গ'ল, আপুনি পাৰ বনি গ'ল, কিবা বনি গ'ল, সেনেকুৱা চিষ্টেম ইয়াত চিষ্টেম নাই। সেইবোৰ লেভেল ইয়াত নহয়। এইটো হৈছে লেভেল জাষ্ট এটা আপোনাক এক্সপ্লেইন কৰিবৰ কাৰণে জনোৱা হৈছে। এতিয়া আমাক এইবোৰক স্লট বুলি কোৱা যায়, স্লট লেভেল মানে, পাইছে, স্লট লেভেল। স্লট লেভেল হৈছে কি, আপুনি স্লট মানে আমাৰ ভাষাত এইটো স্লট বুলি কোৱা যায়, আপোনাৰ ভাষাত জমিন বুলি ক'ব পাৰে, আপুনি ডিজিটেল এছেট বুলি ক'ব পাৰে আপুনি। ঠিক আছে, লেভেল 1 পৰা লেভেল 12 লৈকে আপুনি মই এটা ডিজিটেল স্লট পাওঁ। এই স্লটখিনি আপুনি মই পাম কেনেকে, ইয়াৰ প্ৰথম আপুনি ষ্টেপ 1 ভিডিঅ'টো আপুনি চাবলৈ চেষ্টা কৰিব, সেইটো চালে আপুনি আৰু বহুত বুজি পাব। দ্বিতীয়তে আমি পাম কেনেকে, এই মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কাকো আপুনি মই টকা দিব নালাগে। অলপ কথাকেইটা মই ভালকে ক'বলৈ গৈ আছো, বুজিবলৈ আপুনি চেষ্টা কৰক। ঠিক আছে, এই পইণ্টটো মানে মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কাকো টকা দিব নালাগে। যদিহে নেকি আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব জানে, তেতিয়া তেনে অৱস্থাত আপুনি মই কাকো টকা দিব নালাগে। নিজে ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই, অ'কে, ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই এখন ডিজিটেল পাছবুক ডাউনলোড কৰিব লাগিব। ইয়াৰ আগৰ ভিডিঅ'টোত মই জনাই দিয়া আছে, ট্ৰাষ্ট টু দিয়া টোকেন পকেট। তাত আপুনি মই কি ক'ব লাগিব, ডলাৰটো ভৰাই ডাইৰেক্ট মেট্ৰিকলৈ আমি কনভাৰ্ট কৰি, মাত্ৰ আপুনি আপলাইন বা মোৰ পৰা আপুনি লিংকটো ল'লে, যিজন আপলাইন আপোনাৰ লিংক এই ভিডিঅ'টো দিছে বা সেশনটো দিছে, তেওঁৰ পৰা আপুনি লিংকটো ল'লে বা আমাৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এতিয়া কথা হ'ল, আপুনি যেনিবা নিজে ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব নাজানে, তেনে অৱস্থাত আপুনি কি কৰিব লাগিব, ষ্টেপটো তেনে অৱস্থাত আপুনি কৰিব লাগিব যে আপুনি ভাৰতীয় টকাটো আপোনাৰ আপলাইন বা আমালৈ আপুনি পঠিয়াই দিব লাগিব। ইয়াক কেছ টকা দিব লাগিব ওচৰত থাকিলে, নহলে আঁতৰত থাকিলে আপুনি কেছ অনলাইন পঠিয়াই দিব লাগিব টকাটো। আমি কি কৰিম, আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল যিখন পাছবুক বনাম তাত আমি পঠিয়াই দিম। আপোনাৰ টকাটো আপোনালৈকে গৈ যাব, কিন্তু কি বনি যাব, ডলাৰ বনি যাব। ডলাৰ বনি ডাইৰেক্ট মেট্ৰিকত আমি কনভাৰ্ট কৰি আপোনাৰ তাতে পঠিয়াই দিম। আপোনাৰ টকা আপোনালোকে হৈ যাব, কিন্তু কি বনি যাব, ডলাৰ বনি যাব। তাৰ পৰা মাত্ৰ আপোনাৰ ইমিডিয়েট আপলাইন যিজনে আপোনাক এই সেশনটো দিছে, তেওঁৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকাটো এই ডিজিটেল স্লটত কনভাৰ্ট হৈ যাব। সেইটোকে কোৱা হয় টেকটাইল মেট্ৰিক্স স্লট। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ষ্টেপ 1 লেভেল 1 অপেন হৈ যাব, লেভেল 2 অপেন হৈ যাব, লেভেল 3 অপেন হৈ যাব। ষ্টেপ বাই ষ্টেপ আপুনি যিমানখিনি টকা একেলগে গৈ আপুনি 12 নম্বৰ লেভেললৈকে অপেন কৰি ল'ব পাৰিব। আৰু এই টেকটাইল মেট্ৰিক্স স্লট যিটা 12টা স্লট দেখিছে, এই 12টা স্লট কোনো কাৰণতে ইনএক্টিভ নহয়, লাইফ টাইমৰ কাৰণে এক্টিভ হৈ থাকিব। এইটো কোনো ৰেনু চেনু কৰা কোনো চিষ্টেম নাথাকে, এইবোৰ চিষ্টেম অট'মেটিক হয়। নবডি কেন হিউমেন কন্ট্ৰল ইন দিছ ৱৰ্ল্ড, অ'কে। আৰু এই স্লটটোত
এই স্লটত আপুনি আনলিমিটেড টাইম আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব, বাট আপুনি এক্টিভ কৰিব লাগিব অনলি ওৱান টাইম। ঠিক আছে, এই স্লটটোৰ আপোনাৰ বিশেষজ্ঞনো কি, বা আপোনাৰ স্লটটোৰ ওপৰত যদি মই ভালকে বিশ্লেষণ কৰিবলৈ যাওঁ, আপোনাক মই এটা কথা কৈছো, ভালদৰে মন দি শুনক। আৰু এটা কথা কৈছো, যি ধৰণে আপুনি মই নৰ্মেল মাটি কিনো, কি হয়, যি ধৰণে আপুনি মই নৰ্মেল মাটি কিনো, আপুনি যেনিবা মোৰ ওচৰত মাটি আছে এবিঘা, ফৰ এক্সাম্পল মোৰ ওচৰত মাটি আছে এবিঘা, আপুনি ক'লে যে মনোজ কুমাৰ দত্ত ছাৰ বোলে মোক মাটি এবিঘা লাগে, মই ক'লো ঠিক আছে, মোৰ ৰাস্তা কাষতে মাটি এবিঘা আছে, মই দিব বিচাৰো, কাৰোবাক লাগিলে ক'ব। আপুনি ক'লে যে মাটিডোখৰ মই কিনিম, কিমান লাগিব কওক। আপুনি মোক ক'লে ঠিক আছে, মই ক'লো যে মোক মাটিডোখৰ 50 লাখ মান পালে মই ফিক্স দি দিম আৰু। আপুনি মাটিডোখৰ চালে, ভাল লাগিলে, আপুনি ক'লে যে মই মাটিডোখৰ কিনিম, ঠিক আছে হ'ব। আপুনি মোক 50 লাখ টকা দিলে, তাৰ বিনিময়ত মই আপোনাক কি দিলো বাৰু, মাটি এবিঘা দিলো। ক্লিয়াৰ? আপুনি মোক 50 লাখ টকা দিলে, মই আপোনাক যেনিবা মাটি এবিঘা দিলো। ক্লিয়াৰ? আপোনাৰ ওচৰত এতিয়া 50 লাখ টকাটো আছে নেকি? নাই। ঠিক আছে, আপোনাৰ ওচৰত কিন্তু 50 লাখ টকাটো নাই। আপোনাৰ টকাটো কি হলে কনভাৰ্ট হৈ গ'ল? আপোনাৰ টকাটো সেই মাটিডোখৰ এক বিঘালে কনভাৰ্ট হৈ গ'ল। আপুনি এতিয়া ধৰক সেই 50 লাখ টকাটো আপোনাৰ হাতত নাই, কিন্তু আপোনাৰ টকাটো মাটিলে কনভাৰ্ট হৈ গ'ল। আপুনি যদি সেই 50 লাখ টকাটো যদি উলিয়াব বিচাৰে, হয়তো আপুনি আপোনাৰ মাটিডোখৰ বিক্ৰী কৰিব লাগিব, হয়তো আপুনি আপোনাৰ মাটিডোখৰত আৰ্ট ফিলিং কৰি ঘৰ চৰ বনাব লাগিব, তাৰ পাছত আপুনি ভাড়া দিব লাগিব বা কিবা খুলিব লাগিব, তাৰ পাছত পইচা আহিব নাহে তাৰ বাদ কাবাত। বুজি পালে? কিন্তু এতিয়া আমি ডিজিটেল যুগত আমি নৰ্মেল মাটি নিকিনো, ডিজিটেল যুগত আমি এতিয়া ডিজিটেল মাটি কিনিছো। এইখিনি 1 নম্বৰ লেভেলৰ পৰা, যিটো আপুনি চাই থাকক মাউচ পইণ্টটো, 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে আমি এইখিনি ডিজিটেল মাটি বুলি কোৱা যায়। ঠিক আছে, এতিয়া কথা হ'ল, আপুনি মই এতিয়া ডিজিটেল মাটিটো গম পাইছো। আপোনাৰ টকাটো মানে যি ধৰণে আমি নৰ্মেল মাটি কিনোতে 50 লাখ টকাটো আমি আপোনাৰ ওচৰত নাছিলে, টকাটো কনভাৰ্ট হৈ গ'ল মাটিলে। এতিয়া নৰ্মেল মাটিডোখৰ আপুনি কিন্তু এবাৰহে বিক্ৰী কৰিব পাৰিব, কাৰোবাক যদি বিক্ৰী কৰিব বিচাৰে, বাৰ বাৰ বিক্ৰী কৰিব নোৱাৰে। আৰু সেই মাটিডোখৰত আপুনি টকা ইনকাম কৰিম বুলি হলে নানা ধৰণৰ ঢেৰ মেইনটেইন কৰিব লাগিব। ঠিক আছে, তো তাত আপুনি মই ইমান হেৰি নহয়, বিক্ৰী কৰিবলৈ হলে এবাৰ বিক্ৰী কৰিব পাৰিব, বাৰ বাৰ বিক্ৰী কৰিব নোৱাৰে। কিন্তু আমি ডিজিটেল যুগত আমি ডিজিটেল এনেকুৱা ধৰণৰ মাটি কিনিছো, য'ত নেকি আপুনি একবাৰ ইয়াত কিনক, আপুনি একবাৰ আপোনাৰ টকা দি আপুনি মই কিনিব লাগে বা এক্টিভেট কৰিব লাগে। এই স্লটটোৱে আপোনাৰ জীৱনভৰ, আপোনাৰ জিন্দগী নহয়, আপোনাৰ নেক্সট জেনেৰেশ্যনলৈকে ই টকা দি থাকিব। আনলিমিটেড লাইফ টকা আপুনি ইয়াত টকা কমাব পাৰিব। ঠিক আছে, সেইটোকে কোৱা হয় টেকটাইল মেট্ৰিক্স স্লট। আৰু এই স্লটটো কেতিয়াও ইনএক্টিভ নহয়। এই স্লটত আপুনি ইনকাম কৰিবৰ কাৰণে কোনো আৰ্ট ফিলিং কৰিব নালাগে, কোনো ঘৰ বনাব নালাগে, কোনো আপুনি মাটি ভাড়ি কোনো ফিল আপ কৰিব নালাগে, কোনো একো চিষ্টেম দোকান বনাব নালাগে। এই স্লটটো একবাৰ আপুনি টকা দি এক্টিভেট কৰিব লাগে, আনলিমিটেড টাইমৰ কাৰণে আপুনি এইটো জিন্দগী কৰাৰ কাৰণে আপোনাৰ এক্টিভেট হৈ থাকিব। লগতে এই ডিজিটেল স্লটটো 1 নম্বৰ স্লট, আপুনি 2 নম্বৰ স্লট, 3 নম্বৰ স্লট, আপুনি আপ টু 12 নম্বৰ স্লটলৈকে একবাৰ আপুনি এক্টিভেট কৰক। এই স্লটটোৱে জিন্দগী ভৰৰ কাৰণে আপুনি আনলিমিটেড টাইম ইউ কেন চেল দিছ স্লট এণ্ড আনলিমিটেড টাইম কাৰণে আপুনি ইয়াত ইনকাম ল'ব পাৰিব। এই স্লটৰ মেট্ৰিক্সটো মই আপোনাক ষ্টেপ বাই ষ্টেপ ক'বলৈ গৈ আছো, বাট বৰ্তমান আপুনি স্লটটোৰ ওপৰত বিশ্লেষণ কৰিছো। বুজি পালে এই স্লটটো কি হয়, তেতিয়া আপুনি বুজি পাব। আৰু ইয়াত লিখা আছে চাওক, as soon as loyalty program start, the higher slot level in your matrix, the more cashback token you can earn. Okay, যিসকল ব্যক্তি বেছি স্লটত থাকিব, তেওঁলোকে লয়্যালটি প্ৰগ্ৰেমত মানে কেছবেক ৰিৱাৰ্ড পাব। তো সেইসকল ব্যক্তিৰ কাৰণে মই এটাই ৰিকুৱেষ্ট কৰিছো আপোনালোকক, বৰ্তমান অৱস্থাত আৰু এটা আমাৰ অফাৰ চলি আছে। আমাৰ বৰ্তমান টিআৰ টোকেন অফাৰ চলি আছে। লেভেল 1ৰ পৰা 12 নম্বৰ স্লটলৈকে, লেভেল 1ৰ পৰা 12 নম্বৰ লেভেললৈকে এইটো স্লট বুলি কোৱা যায়। ধৰক স্লটলৈকে যদি আপুনি এক্টিভেট কৰিব, যিমান টকা দি আপুনি স্লটটো কিনা হয়, মানে বুজি পানে, ডিজিটেল স্লট আপুনি কিনিব লাগিব। আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব, সিমান টকা আপোনাৰ ওচৰতে থাকিব। কি হ'ব, আপোনাৰ টকা দি স্লটলৈ কনভাৰ্ট হৈ যাব। আপুনি কিনিব লাগিব, টকা দি পেলাই এক্টিভেট কৰিব লাগিব। ঠিক আছে, এতিয়া আপোনাৰ টকাটো আপোনাৰ ওচৰতে আছে, কিন্তু কি বনি গ'ল, স্লট বনি গ'ল, মানে ডিজিটেল মাটি বনি গ'ল। ঠিক আছে, কিন্তু এইটো ৰিফাণ্ডেবল নহয়। আকৌ আপুনি আকৌ এই টকাটো লগে লগে ঘূৰাই আনিব নোৱাৰিব। এইটো আপুনি কনভাৰ্ট হৈ গ'ল, মাটিলৈ কনভাৰ্ট হৈ গ'ল। আনিবৰ কাৰণে কি কৰিব লাগিব, এই স্লটটো আপুনি ব্যৱহাৰ কৰিব লাগিব, প্ৰয়োগ কৰিব লাগিব। লগতে বৰ্তমান অৱস্থাত আপুনি যিমানখিনি স্লট আপুনি এক্টিভেট কৰিব, লগে লগে আপুনি 100% স্লটৰ ভেলু হিচাপে আপুনি টিআৰ টোকেন পাব। ওকে, এতিয়া স্লট আমাৰ কেই প্ৰকাৰৰ? আমি স্লট 2 প্ৰকাৰৰ আমাৰ স্লট আমাৰ ইয়াত আছে অলৰেডি। প্ৰথম স্লটটোক কোৱা হয়, এইটো S6 বুলি আছে, আৰু ইয়াত লিখা আছে চাওক
S6 and S3 স্লট বুলি কোৱা যায় এতিয়া কথা হল এতিয়া এই স্লটটোৰ নাম আমি S6 বুলি কোৱা যায় আৰু এই স্লটটো আৰু এটা নামাকৰণ আমি কৰা আছে এটো ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলিও কোৱা যায় এটো ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কোৱা যায় এটো মই ভালকে বুজাই দিম আপোনাক ওয়ার্কিং প্লাস স্পিল ওভার মানেনো কি আৰু লগতে ইয়াক 2/4 ম্যাট্ৰিক্স বুলিও কোৱা যায় আপুনি এক তিনটা ধৰণে আপুনি নামাকৰণ কৰিব পাৰে বা তিনটা ধৰণে আপুনি ইয়াক বুজাব পাৰে ভালকে লিখি লব আপোনালোকে আপোনালোকৰ যেতিয়া নিউ প্ৰসপেক্টত বুজাব লাগিব এটো কি ধৰণে বুজোৱা যায় এটো ক'ব লাগিব এই স্লটটোৰ নাম আপুনি প্ৰথম নামটো হৈছে S6 বুলি কোৱা যায় দ্বিতীয় নামটো হৈছে আপুনি ইয়াক ওয়ার্কিং প্লাস স্পিল ওভার বুলি কোৱা যায় তিন নম্বৰ নামটো হৈছে ইয়াক আপুনি 2/4 ম্যাট্ৰিক্স বুলিও কোৱা যায় এতিয়া কথা হল কি টু ওয়ার্কিং প্লাস স্পিল ওভাৰটো মই আপোনাক এক্সপ্লেইন কৰিব গৈ আছো বা এই স্লটটোৰ ওপৰত মই এক্সপ্লেইন কৰিব কাৰণে গৈ আছো এই স্লটটোৰ জৰিয়তে আপুনি এটা কথা আজি শুনি অবাক খাব যি ধৰণে অলৰেডি মিছ কিটু বৰুৱা মেডামে কৈছে অলপ আগত যে আমি এই স্লটটোৰ জৰিয়তে আপুনি যিমান কৰ্ম কৰিব এই স্লটটোৰ জৰিয়তে আপুনি ইনকাম পাবই আপোনাৰ ইমান যিমান নিট টিম বা কমিউনিটি বিল্ড আপ কৰিব যিমান আপোনাৰ টিম থাকিব যিমান আপোনাৰ কমিউনিটি থাকিব তেওঁলোকে কাম কৰিলেও এই স্লটটোত আপুনি ইনকাম পাবই ক্লিয়াৰ এটো দুটা পায় নৰ্মেল কাৰণ নৰ্মেল ভাষা ক'লে নহয় জানো বাৰু ঠিক আছে কিন্তু আগৰ কোম্পানী ক্ষেত্ৰত কি নাপায় আকৌ লেফট ৰাইট বনিব লাগিব তা মেচিং হ'ব লাগিব দেই ইয়াত আকৌ হ'ব কোনো সিস্টেম নাই তেনেকা আপুনি কাম কৰিলে ইয়াত জীৱনত টকা পাবই আপোনাৰ যিমান টিম থাকিব আপোনাৰ টিমে কাম কৰি ইয়াত টকা পাবই লগতে ইয়াত আপুনি এটা কথা শুনি অবাক খাব এতিয়া বৰ্তমান মই ক'বলৈ গৈ আছো যে আপুনি ইয়াত আপোনাৰ আপলাইন যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে কি কৈছো মই যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে সেইজন আপলাইনে পৃথিৱীত যিমান কাম কৰিব সেই ব্যক্তিজনৰ পৰা আপুনি ইনকাম পাব আপলাইনৰ পৰা ইনকাম পায় ভাবিছক আপুনি এতিয়া আৰু এটা পইণ্ট ক'বলৈ গৈ আছো ভালদৰে মন দি শুনক আপলাইনৰ বেলেগ বেলেগ টিম থাকিব নাথাকে থাকিব এতিয়া আপলাইনৰ পৃথিৱীত বেলেগ বেলেগ টিম বহুত থাকিব এই আপলাইনৰ বেলেগ বহুত দূৰ দূৰ জেগাত আপোনাৰ নানা ধৰণৰ জেগাত তেওঁ কমিউনিটি বা টিম থাকিব হেবক আপুনি মই কি বুলি কওঁ আপলাইনৰ বেলেগ টিমবোৰক আমি কওঁ ক্ৰছ লাইন আমাৰ ভাষা ঠিক আছে ক্ৰছ লাইন এতিয়া আপলাইনে পৃথিৱীত যিমান টিম থাকিব সেই টিমেও যিমান কাম কৰিব তেওঁৰ পৰাও আপোনালোকে ইনকাম পাব এতিয়া উদাহৰণ স্বৰূপে মই আপোনাক ক'বলৈ যাওঁ ফৰ এক্সাম্পল মই যেনিবা আপোনাৰ আপলাইন আপুনি ধৰি লওক আপুনি মোৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিলে উদাহৰণ হিচাপে কৈছো আপুনি মোৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিলে মানে আপুনি যিমান কাম কৰিব তাত আপুনি নিজে টকা পাব এই ঘৰটোত বুজি পালে আপুনি আপোনাৰ টিম যিমান বিলক আপোনাৰ লগত নিজৰ কিমান মানুহে আপোনাৰ লগত কাম কৰিব তেওঁলোকে কাম কৰে আপুনি ঘৰটোত টকা পাবই দ্বিতীয়তে 3 নম্বৰতে আপুনি শুনিছ 2 নম্বৰ পইণ্টটো গম পালে 3 নম্বৰ পইণ্টটো শুনক 3 নম্বৰতে কি হ'ব মই যিমান কাম কৰিম মোৰ কাম কৰাৰ পৰাও আপুনি এই ঘৰটোত ইনকাম পাব এই ঘৰটোত ক'ত সোমাব কোনো পাত্তা নাই আপুনি ঘৰটোত ইনকাম পাবই ক্লিয়াৰ এতিয়া মই পৃথিৱীত দিল্লীত কাম কৰিলো গুৱাহাটীত কাম কৰিলো ডুবাইত কাম কৰিলো সিংগাপুৰ নেপাল বাংলাদেশ পাকিস্তান য'ত কাম কৰিছো যেনিবা মোৰ টিমে য'ত কাম কৰিছে তাৰ পৰাও আপুনি এই ঘৰটোত ইনকাম পাব বা কেতিয়া পাব আপুনিও ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰিম এটো সিস্টেমে অটোমেটিক আহিব ক্লিয়াৰ কাৰণ সিস্টেমটো হৈছে অটোমেটিক ডিসেন্ট্ৰেলাইজড ব্লকচেইন সিস্টেমত ৰান কৰা টেকনলজি হয় nobody can human control in this world এটো কোনো মানুহৰ দ্বাৰা কন্ট্ৰলিং নহয় অটোমেটিক টেকনলজি হয় আৰু এটো কোনো বন্ধ কৰিব নোৱাৰে এটো অলৰেডি স্মাৰ্ট কন্ট্ৰাক্ট ভেৰিফাই হৈ ব্লকচেইন সিস্টেমত অলৰেডি ৰান হৈ গল এটো কোনো বন্ধ বা এটো কোনো চেঞ্জ কৰিব নোৱাৰে এটো এতিয়া সম্ভৱ এটো কয় S6 ভালে বুজিলে নহয় S6 টো কি এটো ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কোৱা যায় এটো মানে আপুনি কাম কৰিলে টকা পাব আপোনাৰ টিমে কাম কৰিলে টকা পাব আপোনাৰ আপলাইন ক্ৰছ লাইনৰ পৰাও ইয়াতে ইনকাম আহিব এটো কয় স্পিল ওভাৰ এটো ইজ S6 বুজি পালে এতিয়া ৰাইট সাইডলৈ আহিছো এই মাছ পইণ্টটো চাওক S3 নাও কি এটো কয় ওয়ার্কিং স্লট বুলি কোৱা যায় ওকে এটো ওয়ার্কিং স্লট বুলি কোৱা যায় ইয়াক আপুনি আৰু এটা নামকৰণ আপুনি কৰিব পাৰে ইয়াক 1/3 ম্যাট্ৰিক্স বুলিও কোৱা যায় ইয়াক তিনটা নামে আমি নামকৰণ কৰো প্ৰথম নামটো হৈছে S3 দ্বিতীয় নামটো হৈছে আপোনাৰ ওয়ার্কিং স্লট বুলি কোৱা যায় 3 নম্বৰ নামটো হৈছে ইয়াক আপুনি 1/3 ম্যাট্ৰিক্স বুলিও কোৱা যায় এই স্লটটোৰ বিশেষত্বটো কি এই স্লটটোৰ বিশেষত্বটো হৈছে যে আপুনি এই স্লটত কাম কৰিলে টকা পাব
আৰু আপোনাৰ যিমান টিম বা কমিউনিটি থাকিব তেওঁলোকে কাম কৰিলেও এই স্লটটোত আপুনি ইনকাম পাব। মাজত যদি গোল দেখিছে যে এই গোলটো আছে আপুনি আকৌ এইটোতো দেখিছে যিটো গোল আপুনি নিজে, ঠিক আছে। ইয়াত ৰাউণ্ডত 3টা গোলা আছে। মই ষ্টেপ বাই ষ্টেপ এক্সপ্লেইন কৰিম, বাট এইটো মই যিটো চেহেৰা দেখিছে সেই চেহেৰাটো বুজি যাওক যে আপোনাক আজি দেখিলে কি হয়। আপোনাক আজি দেখিলে ধৰক আপোনাৰ যেনেকে ধৰক ৰীতা কৰ বুলি জনা যায়, যেনেকে আপোনাক এতিয়া টিটু বয় টিটু মেডাম বুলি কোৱা যায়, যেনেকে সঞ্জনা দাসক মাতিলে সঞ্জনা দাসক দেখা যায়, তো তেনেকুৱা ধৰণৰ কথা হয়। এই চেহেৰাটো কি, ইয়াৰ চেহেৰাটোৰ নাম কি আপুনি এইটো চালে হ'ল। চেহেৰাটো একে ধৰণৰ, দুটা ধৰণৰ চেহেৰা আছে ইয়াত। ইয়াৰটোৰ নাম আছে কি S3 বুলি কোৱা যায়, বাই 1/3 মেট্ৰিক্স বুলি কোৱা যায়, বা ইয়াকে ৱৰ্কিং স্লট বুলি কোৱা যায়। ক্লিয়াৰ, বুজিলে এইটো? ঠিক আছে, আমি দুটা এতিয়া স্লট আছে আমাৰ, দুটা স্লট আছে, দুটা স্লট আমি ভালকে বুজিলো। এতিয়া নেক্সট পৰ্যায়লৈ আহিছো। এতিয়া আমি মাৰ্কেটিং টেকটাইলত স্লট কেনেকে ধৰণে থাকিব, আমি স্লটবোৰ দেখিবলৈ আমি যেতিয়া চিষ্টেমত অপেন কৰিম, যেতিয়া আমি চিষ্টেমটো অপেন কৰিম মানে বুজি পালে, যেতিয়া আপুনি মোবাইলত টিপি কৰি যেতিয়া চিষ্টেমবোৰ অপেন কৰিব, তেতিয়া আপুনি স্লটবোৰ দেখিবলৈ এনেকা ধৰণৰ পাব। 1 নম্বৰ লেভেলৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12। এতিয়া চাওক প্ৰত্যেকটোৰ স্লটৰ দাম আকৌ বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া মন কৰিব কিন্তু দেই, মই ভিডিঅ' কিয় অপেন কৰা নাই, ভিডিঅ' অপেন কৰিলে মানে মানুহে ধৰক মোক চাই থাকিব, মই ভিডিঅ' কিয় অপেন কৰা নাই, ডেট মিনছ আপুনি মই মাউচ পইণ্টলৈ চাবলৈ কৈছো মানে আপোনাৰ, ঠিক আছে। এইটো লেভেল ৱাইজ আপুনি কেছবেক ৰিৱাৰ্ড পাব এতিয়া, ঠিক আছে, আহি আছে এইটো অলৰেডি। এতিয়া চাওক ভালদৰে মন দি শুনক, প্ৰথম লেভেলটো কিনাতে লেভেল 1ৰ কিনাতে লিখা আছে 5 ডাই। এতিয়া ডাই মানেনো কি, ডাই হৈছে এটা ষ্টেবল কইন, যেনেকে ধৰক USDT বা BUSD, তেনেকে লাইক ডাই এটা ষ্টেবল কইন বুলি কোৱা যায়। এতিয়া 1 ডাই ইজ ইকুৱেল টু $1 বুলিও আপুনি ক'ব পাৰে। ক্লিয়াৰ, 1 ডাই ইজ ইকুৱেল টু $1 বুলিও আপুনি ক'ব পাৰে। ক্লিয়াৰ, ভালদৰে মন দি শুনিব কিন্তু, কাৰণ কৰোৰ টকা প্ৰজেক্ট হয়। যিসকল মানুহে জীৱনভৰ কাম কৰি কৰোৰপতি হ'ব নোৱাৰে, আপুনি এবছৰত এতিয়া কৰোৰপতি হ'বলৈ গৈ আছে, কাৰণ চিৰিয়াছ হ'বই লাগিব। কিন্তু এইটো এদিনতে বুজি নাপাব, প্ৰেক্টিকেলো কৰিব লাগিব আপুনি ইয়াত, ঠিক আছে। চাবও লাগিব, বাৰে বাৰে চাব লাগিব ভিডিঅ'টো, আপোনাৰ সেশনটো আপুনি আৰু প্ৰেক্টিকেলি কৰিব লাগিব, তেতিয়া আপুনি বুজি পাই যাব। এতিয়া চাওক লেভেল 1ত 5 ডাই, 5 ডাই ইজ ইকুৱেল টু $5 বুলিও আপুনি ক'ব পাৰে। সেইটো বুজি পালে, ঠিক আছে। এতিয়া ইয়াতে 1ৰ পৰা 52 নম্বৰলৈকে টোটেল স্লট আছে, 1 2 3। ভালদৰে মন দি শুনিব, মই আৰু এটা ষ্টেপ ক'বলৈ গৈ আছো। এতিয়া প্ৰথম লেভেলটো স্লটটো কি দেখুৱাই, এইটো S6 স্লট আছে নে? 1 নম্বৰ স্লটটো কি S6 স্লট, 2 নম্বৰ স্লটটো কি S6 স্লট, বা 3 নম্বৰ স্লটটো কি স্লট আহিলে S3 স্লট, বুজি পালে? S3। 4 নম্বৰ স্লটটো আকৌ কি S6 স্লট, 5 নম্বৰ স্লটটো কি S6 স্লট, আৰু 6 নম্বৰ স্লটটো আহিলে আকৌ S3 স্লট। আকৌ আহিলে চাওক 7 নম্বৰলৈ আহক, 7 নম্বৰ স্লটটো আহিলে S6 স্লট, 8 নম্বৰ স্লটটো আহিলে S6 স্লট, 9 নম্বৰ স্লটটো আহিলে আকৌ S3 স্লট। আকৌ চাওক 10 নম্বৰ স্লটলৈ আহক, 10 নম্বৰ স্লটটো আমি দেখিলো S6 স্লট, 11 নম্বৰ স্লটলৈ দেখিলো আমি S6 স্লট, আৰু 12 নম্বৰ স্লটটো আকৌ দেখিলো S3 স্লট। এতিয়া মই কথা কেইটামান ক'বলৈ যাওঁ, মন দি শুনিব আপুনি। এতিয়া কথা হ'ল, আপুনি যদি এই স্লটটো, ইয়াত বেষ্ট ফাইদা কি আছে, মেটাফৰ্ছত প্ৰথম বেছি ফাইদা কি আছে, আপুনি মই কি মোৰ আইডিটো দেখিছে আপুনি, প্ৰথমতে মই 11 নম্বৰ স্লটলৈকে মাৰি দিছিলো, বুজি পালে? মই কিয় 11 নম্বৰ স্লটলৈকে মাৰিলো, কাৰণ কি 1 নম্বৰ লেভেলৰ পৰা 11 নম্বৰ স্লটলৈকে ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লট আছে। অকে, তো সেইকাৰণে মই ফাৰ্ষ্ট 11 নম্বৰ স্লটলৈকে মাৰিলো, লগতে আমি 100% SFC পালো। আকৌ এতিয়া যেনেকে আপোনালোকে টিয়াৰ টোকেন পাই আছে, আমাক আগতে SFC দিছিলে, আৰু সেই SFC জৰিয়তে আমি এতিয়া লাইফ টাইম ৰয়েলটি পাই আছো। কাম কৰো নকৰো মতলব নাই, প্ৰত্যেক মাহে আমি দৰমহা পামি, বুজি পালে? এতিয়া চাওক, এতিয়া ইয়াত মেইন ফাইদাটো কি আছে, 1 2 3 4 5 6 7 8টা 8টা স্লটে হৈছে ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লট। আপলাইন ক্ৰছ লাইন য'ৰ পৰা আপুনি এই 8টা স্লটত আপুনি ইনকাম পাব। ক্লিয়াৰ, কাৰণ এইটো ফাইদা বহুত আছে। দ্বিতীয়তে অনলি 4টা স্লট আছে ৱৰ্কিং স্লট। এতিয়া আৰু এটা মন কৰিবলগীয়া কথা হ'ল কি, এই 4টা স্লট ৱৰ্কিং স্লট, বাট এইটো কিন্তু ফাৰ্ষ্ট ৰিচাইকেল হয়, এইটো বেছি টকা আপুনি ইয়াত কমাব পাৰিব ফাৰ্ষ্ট। এই ৱৰ্কিং স্লটটো কিন্তু পটাপট বেছি টকা কমাব পাৰে যদি আপুনি কাম কৰে। ক্লিয়াৰ, এইটো কিন্তু কোনো স্পিল অভাৰ নাহে, অলৰেডি বুজি পালে নহয়। এইটো স্লটৰ বিশেষ মই নকওঁ, আগত আকৌ স্লটৰ বিশেষ কম নকওঁ। এই স্লটটোত আপুনি বেছি মানে ফাৰ্ষ্ট ৰিচাইকেল হয়, ৰিচাইকেল কি হয় বুজি পাব অলপ পাছত। আৰু এই স্লটটোত আপুনি কি হয়, এই স্লটটোত কিন্তু আপুনি 300% আপুনি ইয়াতে ইনকাম পাব।
এই স্লটটোত আপুনি প্ৰত্যেকটো স্লটতে এই স্লটৰ দাম কিমান 5 ইয়াত 5 নহয় আপুনি ইয়াত একেলগতে মানে একবাৰ ৰিচাইকেল হওঁতে আপুনি 300% পাব আৰু ইয়াত আপুনি একবাৰ ৰিচাইকেল হলে 200% পাব কিন্তু এই স্লটটো ৰিচাইকেল হলে অকমান টাইম লাগিব ইমান মিনিমাম 6 জন ব্যক্তিৰ পৰা এই স্লটটো ৰিচাইকেল হয় আৰু এই এসটি স্লটটো 3 জন ব্যক্তিৰ পৰা ৰিচাইকেল হয় সেই কাৰণে ইয়াক নামাকৰণ কৰা হল S6 বুলি 6 জন ব্যক্তিৰ পৰা এই স্লটটো আপোনাৰ ৰিচাইকেল হয় সেইকাৰণে ইয়াত নামাকৰণ কৰা হল S6 এতিয়া S3 টো হল কি ইয়াত আপোনাৰ S3 মানে 1/3 3 জন ব্যক্তিৰ পৰা স্লটটো ৰিচাইকেল হয় কাৰণে ইয়াৰ নাম দিয়া হল S3 স্লট নম্বৰ 3 ওকে দে বুজি পালে এতিয়া আপুনি মই 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ স্লট থাকিব 14 ইয়াত স্লট নাই এতিয়া যিসকল ব্যক্তিয়ে আপোনাৰ এই স্লটটো কন্টিনিউয়াস বেসিছত আপোনালোকে যদি সিস্টেম ফলো কৰে কন্টিনিউয়াস বেসিছত যদি আপুনি সিস্টেমটো ফলো কৰে 12 নম্বৰ লেভেললৈকে যদি আপুনি গুচি যায় তেতিয়াহ'লে আপুনি আনলিমিটেড আপুনি কেশবেক ৰিৱাৰ্ড পাব লগতে আপুনি বৰ্তমান অৱস্থাত 100% টিআৰ টোকেন পাব টিআৰ টোকেন কেনেকৈ পাব এই স্লটটো যদি আপুনি কিনে স্লটটো এক্টিভ কৰে বা কিনে 5 দাই আছে লগে লগে আপুনি 5 টিআৰ টোকেন পাব এই স্লটৰ দাম কিমান 10 5 10 20 40 80 160 মানে বাই ডাবল হৈ গৈ আছে নে এতিয়া ফৰ এক্সাম্পল আপুনি আহিলে ডাঙৰ স্লট ললে যেনিবা 11 নম্বৰ স্লটটো ললে আপুনি 5120 দাই আপুনি দি স্লটটো ললে লগতে আপুনি 5120 টিআৰ টোকেনো পাই যাব সেইটো সবচে ফায়দা আছে বুজি পালে নে আৰু একবাৰ স্লটটো এক্টিভ কৰিব লাগে বাৰ বাৰ এক্টিভ কৰিব নালাগে ঠিক আছে এতিয়াটো বুজিলে ঠিক আছে where to start for a beginner এতিয়া বিগিনাৰ সকলৰ কাৰণে আমি কি কৰিব লাগিব আপুনি এটো কথা মন কৰিব লাগিব এটো আমাৰ পলিগন মেট্ৰিক্সত আমাৰ বস্তুটো চাই চলে দেখিছে না ইয়াত আপুনি চাওক ভালদৰে মন দি শুনক to start a metaverse business you need DAI on the polygon network it is a stable coin so it's equivalent to dollar মানে $1 1 DAI is equal to equivalent to dollar গতিকে আপুনি ইয়াত অঞ্চল মন দি শুনিব for transaction you need to have at level a few metric coin in order to pay fees এতিয়া আপুনি মই এটো মানে কি হেতু বুজিব লাগিব আপুনি মই যেতিয়া আপুনি বেংকত একাউন্ট মানে পইচা ট্ৰান্সফাৰ কৰে ট্ৰানজাকশন চাৰ্জ কাটে এতিয়া এটো হৈছে ডিজিটাল সিস্টেম এতিয়া ইয়াত কি হ'ব সব আপুনি ইয়াত যিমানখিনি আপুনি মানে কাম কৰিব মানে কাম কৰাত হেখিনি কোৱা হয় ট্ৰানজাকশন চাৰ্জ আমি কোৱা হয় গেছ ফিজ বা নেটৱৰ্ক ফিজ বুলি কোৱা যায় গতিকে এতিয়া যিমানটো আপোনাৰ ট্ৰানজাকশন চাৰ্জ কাটিব এই মেট্ৰিকৰ পৰা আপোনাৰ চাৰ্জ কাটিব এতিয়া যিমানটো চাৰ্জ কাটে মানে ট্ৰানজাকশনৰ কাৰণে যিমানখিনি কাটিব সেইটো আপোনাৰ মেট্ৰিকৰ পৰা কাটিব আৰু আমাৰ বিজনেসটো মেইন বিজনেসটো ষ্টাৰ্ট হয় ডাই আৰু কোনটো নেটৱৰ্কত চলে পলিগন নেটৱৰ্ক আপুনি যদি কইন মাৰ্কেট কে বা আপুনি যদি তাত চাই ভালকে গুগল যদি চাই পলিগন মানে এটো মানে নেটৱৰ্কটো কিমান এটা ষ্ট্ৰং নেটৱৰ্ক আপুনি ভালকে মন দি শুনিব বহুত এটো লগতো আপুনি চাই লগে গম পাইছে বহুত এটা মানে এটা ষ্ট্ৰং মানে আপোনাৰ নেটৱৰ্ক হয় ওকে এটো হৈছে জাস্ট মানে নতুন ব্যক্তি সকলক মই বুজাই দিছো 1 DAI is equal to $1 যাও তাকে বেছি জানিব নালাগে বেসিকটো জানি লওক এতিয়া চাওক প্ৰথম লেভেলটোৰ দাম হৈছে কি 5 DAI প্ৰথম লেভেলটোৰ দাম কি কিমান 5 DAI এতিয়া 5 DAI দি আপুনি প্ৰথমটো কি হৈছে 5 DAI দিলে 5 DAI দিয়াৰ লগে লগে আপুনি কি হ'ব 5 DAI দিলে স্লটটো কিনিব পাৰিব 5 DAI আপুনি থকা লগে লগে আপুনি স্লটটো এক্টিভ কৰিব পাৰিব বা কিনিব পাৰিব এটো 5 DAI মানে কি 5 DAI which is equivalent to $5 5 DAI আপুনি $5 বুলিও কোৱা যায় এই ঘৰটো আপুনি কিনিবৰ কাৰণে আপুনি $5 দিলে এই ঘৰটো কিনিব পাৰিব এই ঘৰটো কি বুলি কোৱা যায় S6 বুলি কোৱা যায় ঠিক আছে মাৰ্কেটিং সিস্টেম এক্সপ্লেইন এতিয়া মাৰ্কেটিং সিস্টেমটো যদি মই আপোনাক এক্সপ্লেইন কৰিবলৈ যাও যদি ওপৰত আপুনি প্ৰথম স্লটটো আপুনি কিনি ললে আপুনি যেনিবা মোক আপুনি বিজনেসটো দি দিলে বা ঠিক আছে মই যেনিবা এজন যেনিবা আপোনাৰ আপলাই যেনিবা মই ওকে মই কথাটো ভালদৰে মন দি শুনক কি ক'বলৈ গৈ আছো মই যেনিবা আপোনাৰ আপলাইন মই কি কৰিলো
আপোনাক যে বিজনেছলৈ লৈ আহিলো, আপুনি যেতিয়া প্ৰথম, এইটো মোৰ প্ৰথম শ্লটটো, এইটো প্ৰথম শ্লটৰ নাম কি S6 হয়, চাই ল'ব আপুনি S6, চেহাত দেখিলেও গম পাব আপুনি S6 বুলি কোৱা যায়। এতিয়া কি হ'ল, এই S6 শ্লটটো মই অপেন কৰিলো, মই কিনিলো 5,000 দি কিনিলো। এতিয়া মই কি কৰিলো, আপোনাক মোৰ ইয়াত ইনভাইট কৰিলো মোৰ বিজনেছত। মই এতিয়া যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰো, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে এটা আপুনি লিংক পাব, এটা আপুনি আইডি পাই যাব, এটা লিংক, স্মাৰ্ট লিংক পাই যাব, আপুনি এটা আইডি পাই যাব। মোৰ লিংকটো হোৱাটছআপৰ জৰিয়তে আপোনাক দি দিলো, দি পেলাই আপুনি চিষ্টেমত আহি পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি প্ৰথম $5 দি এইটো এক্টিভেট কৰিলে বা আপুনি ললে বা কিনিলে আপুনি, ঠিক আছে। এতিয়া কথা হ'ল, যেতিয়া আপুনি প্ৰথম মোৰ পৰা আপুনি লিংকটো ললেতো, লিংকটো লৈ যেতিয়া আপুনি শ্লটটো কিনিব, আপোনাৰ শ্লটটো দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব, চব এনেকে ব্লেংক থাকিব মানে, গম পালেনে? আৰু লগে লগে আপুনি মোৰ লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে তেতিয়া আপুনি কি হ'ব, লগে লগে আপুনি এই মোৰ প্ৰথম গোলাটোত আহি ভৰপূৰ কৰিব। এই গোলাটো এজন আপুনি, এজন মই, আকৌ এজন আপুনি, বুজি পাই, এজন আপুনি, ইউ মানে মাজত আপুনি আছে, এজন মই, মানে মোৰ এইটো আপোনাৰ আপলাইন, মই এইটো মোৰ শ্লট, মানে এইটো মই নিজে আছো ইয়াতে। আপোনাক মই যেতিয়া লৈ আহিলো, আপুনি মোৰ চিষ্টেমত আপুনি ক'ত সোমাব, মোৰতো তেনেকে 6টা শ্লট থাকিব, চবৰে থাকিব। পৃথিৱীত যিমান ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব, প্ৰত্যেকৰ শ্লটটো দেখিবলৈ একে ধৰণৰ হ'ব, চবৰে থাকিব। বাট আপোনাক মই যেতিয়া লিংকটো দি লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলো, তেতিয়া আপুনি কি হ'ব, লগে লগে মোৰ এই প্ৰথম গোলাটোত, এই প্ৰথম ৰাউণ্ডত কেইটা গোলা আছে, 2টা গোলা আছে, মোৰ এই প্ৰথম গোলাটোত আপুনি ভৰপূৰ হৈ পৰিব। বুজি পালে? এতিয়া কোনটো গোলাৰ পৰা টকা আহে, কোনটো গোলাৰ পৰা টকা নাহে, আমি সেইটো আমি বুজাবলৈ গৈ আছো, ভালদৰে বুজিবলৈ মন দি শুনক, ভালদৰে মন দি শুনক বুজিবৰ কাৰণে, অকে, ঠিক আছে। এতিয়া এইটো গোলাত আপুনি আহিবই কৰিলে, বাট ইয়াত এটা প্লাছ পইণ্ট আছে কি, অলৰেডি টিটু বৰা মেডামে কৈছেই যে ইয়াত কোনো KYC দিব নালাগে, ইয়াত কোনো পান কাৰ্ড, আধাৰ কাৰ্ড, কোনো বেংক একাউণ্ট কোনো দিব প্ৰয়োজন নাই, সেইকাৰণে বহুত টেনশ্যন ফ্ৰী। লগতে ইয়াতে কাৰো নাম নাথাকে, ইয়াতে সকলো চাকৰি কৰা ব্যক্তি, প্ৰাইভেট জব, বিজনেছমেন, হাউচ ৱাইফ, চবেই, কিছুমানে চিক্ৰেট হিচাপেও কৰি আছে, মনে মনে হিচাপে কৰি আছে আৰু, কাৰণ ইয়াত কাৰো নাম নাথাকে। সেই গতিকে ইয়াত বিন্দাছভাৱে আপুনি ছেফ এণ্ড চিকিউৰকে আপুনি কামটো কৰিব পাৰে, কোনো টেনশ্যন নাই, গম পালে? আপুনি ইয়াত গোলাহে ভৰ্তি হোৱা দেখিব, আপুনি ইয়াত কাৰো নাম নেদেখিব। আপুনি মোৰ লিংকটো আপুনি ললে, ঠিক আছে, আপুনি লগে লগে আহি মোৰ ইয়াত ভৰ্তি হৈ পৰিব, ইয়াত কালাৰটো চেঞ্জ হৈ যাব, গম পালেনে? কালাৰটো ইয়াত চেঞ্জ হৈ যাব, অকে। মই চিষ্টেমত লাগে আপোনাক লাইভ কেতিয়াবা দেখাও, আপোনাক লাইভত কেনেকে কালাৰ চেঞ্জ হয়, আপুনি যেতিয়া চিষ্টেমত ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া আপুনি নিজে গম পাব, অকে। মুঠতে ইয়াত কালাৰটো চেঞ্জ হ'ব, মানে গোলা ভৰ্তি, গোলা খালী, গোলা ভৰ্তি, গোলা খালী, প্ৰথমে গোলাকেইটা খালী হৈ থাকিব, আকৌ ভৰ্তি হোৱাৰ লগে লগে কালাৰটো চেঞ্জ হৈ যাব, কালাৰ চেঞ্জ হৈ গুচি যাব, অকে, ঠিক আছে। এতিয়া শুনক, এতিয়া আপুনি হৈছে কি, মই আপোনাৰ কি হলো, আপলাইন। আপুনি যদি কাৰোবাক চিষ্টেমলৈ লৈ আহিলে, বা আপুনি কাৰোবাক দেখিছে যেন আপুনি, মানে আপুনি এজন আপুনি 1 আৰু 2 3, আপোনাৰ জৰিয়তে মই কি কৰিলো, আপুনি যেনিবা কাৰোবাক লিংক শ্বেয়াৰ কৰিলে, আপুনি আকৌ কি হ'ব, আপোনাৰ প্ৰথম গোলা ভৰ্তি হ'ব, সেই চিষ্টেমত ভৰ্তি হোৱাৰ লগে লগে আপুনি ইয়াত আহি যাব, গম পালেনে? আৰু থাৰ্ডজন ব্যক্তি ইয়াত আহি যাব, মানে কথাটো ক'বলৈ হ'ল কি, মই যেনিবা আপোনাক শ্বেয়াৰ কৰিলো, বুজি পালে? কথাটো ভালদৰে মন দি শুনিব, কাৰণ এইবোৰ চিষ্টেম টেকনলজি কামটো। মই আপোনাক শ্বেয়াৰ কৰিলো, ইয়াত দুটা চিষ্টেম ইয়াত সামু খাই থাকিব। মই আপোনাক শ্বেয়াৰ কৰিলো, তাৰ পাছত যেনিবা মই আকৌ বেলেগ এজন ব্যক্তিক শ্বেয়াৰ কৰিলো, লগে লগে আপোনাৰ মোৰ 2 নম্বৰ ব্যক্তি ইয়াত সোমাই যাব, কাৰণ মইতো গলা অলৰেডি ভৰপূৰ হৈ গ'ল, দেখিছেনে? এইটো প্ৰথম ইনকাম, মানে ইয়াত হৈ পৰিব, মই সেইজনক আকৌ মোৰ 1 নম্বৰ বুলি মই গণ্য কৰিব লাগিব, মানে বুজি পাইছেনে? কিন্তু আপোনাৰ কি হ'ব, আপোনাৰ প্ৰথম গোলা ভৰপূৰ হৈ পৰিব, বুজি পাইছে নে? এইটো ষ্টেপটো তেনেকুৱা ধৰণৰ হয়। এতিয়া মই নেক্সট ষ্টেপত দেখালে আপুনি গম পাব, ইয়াত হয়তো চাগে আপোনাক কনফিউজ লাগিছে, মানে আপুনি এটা মন কৰক, আপোনাৰ প্ৰথমজন আপুনি ইয়াত আহি গ'ল, এজন মই, লগতে আপুনি যিজন ব্যক্তি ৰেফাৰ কৰিব, সেইজন আপোনাৰ এপ্লাইজন, আপোনাৰ প্ৰথম গোলা ভৰ্তি হ'লে সি আকৌ মোৰ ইয়াত সোমাই যাব, গম পালেনে? নেক্সট আপোনাৰ সিজন ব্যক্তি যেতিয়া লিংক ৰেফাৰ কৰিব, লগে লগে আপোনাৰ কি হ'ব, আপোনাৰ ইটো গোলাত ভৰ্তি হ'ব, আপোনাৰ তাত, গম পাইছে? মানে চিষ্টেমটো এনেকুৱা ধৰণৰ হয়, আপুনি ষ্টেপ বাই ষ্টেপ যেতিয়া আপুনি প্ৰেক্টিকেল কৰিব, তেতিয়া আপুনি ভালকে গম পাব, অতিকৈ গম পাব। এতিয়া নেক্সট পৰ্যায়ত আপোনাক মই দেখাই দিছো কেনেকে আহিব। এতিয়া আপুনি ভালকে গম পাব, কি ধৰণে ক'ত আহিলে আপুনি পইচা পাব। মানে জোখতকে বেছি আপুনি বুজিবলৈ চেষ্টা নকৰিব, কাৰণ মাথাটো আমাৰ ওপৰেদি গুচি যাব, ঠিক আছে?
ইয়াৰ আগৰ স্লাইডত আপুনি মানে কনফিউজ থাকিব ইয়াত, ঠিক আছে। মই সেইকাৰণে এইটো নেক্সট স্লাইডত দেখাই দিছো, তেতিয়া আপুনি বেছি গম পাব। অ'কে, এইটো ফাৰ্ষ্ট লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন বুলি কোৱা যায়। ফাৰ্ষ্ট লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন, এইটো দেখিছে না, ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড, ষ্টেপ বাই ষ্টেপ তেনেকে আপুনি গম পাব। ইয়াত আপুনি পঢ়িলেও গম পাব ভালকে, মই আপোনাক পঢ়াই পঢ়াই বুজাবলৈ নাযাওঁ, মই ডাইৰেক্ট ক'বলৈ গৈ আছো, যিটো নহয় প্ৰেক্টিকেল মই পাই আছো যিটো, সেইটো কথা ক'বলৈ গৈ আছো আপোনাক। অ'কে, বাট পঢ়াই পঢ়াই বুজালে ক'ব কি আপুনি মোক পঢ়াবলৈ আহিছে, বাট আই এম নট ইউৰ টিচাৰ, আই এম নট ইউৰ বছ, জাষ্ট আই এম ইউৰ ফ্ৰেণ্ড, ডোন্ট মাইণ্ড। অ'কে, বাট মই এজন, আপুনি যেতিয়া লিংক দেখা পাই গ'ল, আপোনাৰ পাছত যেতিয়া বেলেগ এজন ব্যক্তি আহিব, লগে লগে মই এইটো ক্লাছ ভৰ্তি হ'ব, নেক্সট আকৌ কোনোবা এজন আহিলে এইটো ক্লাছ ভৰ্তি হ'ব, নেক্সট আকৌ ইয়াত ভৰ্তি হ'ব, ইয়াত ভৰ্তি হ'ব, ইয়াত ভৰ্তি হ'ব। এতিয়া নেক্সট পৰ্যায়ত আপুনি শ্লাইডটো দেখালে গম পাব ইয়াত। অ'কে, এতিয়া মন দি শুনক। এতিয়া চাওক, এইটো ৰিএক্টিভেশ্যন বা অট'মেটিক ৰিচাইকেল বুলি কোৱা যায়। এতিয়া এইটো অপশ্যন কি কি হয়? এইটো পেমেন্ট অপশ্যন, এইটো হৈছে ৰিৱাৰ্ড ফৰ দ্য আপলাইন, এইটো হৈছে ৰিএক্টিভেশ্যন। এতিয়া এইটোৰ নাম কি? S6 বুলি কোৱা যায়। ভালদৰে মন দি শুনক, এতিয়া গম পাব আপুনি। এইটো কোৱা হয় S6, এই স্লটটোৰ নাম কি? S6। এইজন মাজত আপুনি নিজে আছে, এইজন আপুনি নিজে। প্ৰথম ৰাউণ্ডত আছে দুটা গোলা আছে, ছেকেণ্ড ৰাউণ্ডত আছে 4টা গোলা, 1 2 3 4। মন দি শুনিব, তেতিয়া গম পাব। আপুনি যিজন প্ৰথম, আপুনি এটাই কথা মন কৰিব, ক'ত আপোনাৰ লিংক হাজাৰ ব্যক্তি গওক, হাজাৰ ব্যক্তি গওক, কোনো আপত্তি নাই, আপুনি এটাই চাব লাগে, গোলাপ ক'ত ভৰ্তি হৈছে, গোলাপ ক'ত ভৰ্তি হোৱা নাই, সেইটো চালে হ'ল। মানে দুটা মন কৰিবলগীয়া কথা ভালকে মন দি শুনিব আপুনি। জাষ্ট এই প্ৰথম ৰাউণ্ডৰ যি দুটা গোলা, প্ৰথম ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি এইটো গোলা ভৰ্তি হ'ল, আকৌ আপুনি দ্বিতীয় ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰিলে আকৌ এইটো গোলা ভৰ্তি হ'ল। যেনিবা প্ৰথম ৰাউণ্ডৰ দুটা গোলা ভৰ্তি হলে আপুনি জীৱনত কেতিয়াও ইয়াৰ দুটা গোলাৰ পৰা টকা নাপায়, সেইটো আপুনি মাইণ্ডত ভৰাই কি হ'ব। প্ৰথম দুটা গোলা ভৰ্তি হ'বই লাগিব, ভৰ্তি হোৱাৰ পাছতে দ্বিতীয় গোলা ভৰ্তি হ'ব। চ' সেইকাৰণে প্ৰথম দুটা গোলা ভৰ্তি হোৱাৰ লগে লগে গোলাহে ভৰ্তি হ'ব। আপুনি এনেকুৱা নহয় আকৌ, কোনোবা এজন ব্যক্তিক প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিলে, এইজন ব্যক্তি আহি ইয়াত সোমালে, এইজন ব্যক্তিৰ পৰা আপুনি টকা নাপালে, সেইটো কথা নহয় আকৌ। এইজন ব্যক্তিৰ পৰা জিন্দগী পৰা টকা পাব, বাট আপুনি গোলাটোহে মন কৰক, কিন্তু ব্যক্তি মন নকৰিব। লিংকটো আপোনাৰ, এজন ব্যক্তিয়ে যদি আপুনি কাম কৰি থাকে জীৱনভৰ আপোনাৰ লিংক লৈ, আপুনি ইয়াত বিন্দাছ বনি যাব নাই, ঠিক আছে। আপুনি গোলাটো মাত্ৰ মন কৰক, চিষ্টেম কি হয় মানে এইটো। আপোনাৰ প্ৰথম ব্যক্তিজন লিংকটো আহি ইয়াত সোমালে, দ্বিতীয়জন ব্যক্তি আহি ইয়াত সোমালে, এই দুটা গোলা ভৰ্তি হৈ গ'ল। এই দুটা গোলা ভৰ্তি হলে এই দুটা গোলাৰ পৰা আপুনি টকা পাবনে নাপাব? নাপায়। ক'ত যাব? ৰিৱাৰ্ড ফৰ দ্য আপলাইন, এইটো আপলাইন ক্ৰছ লাইনলৈ এই টকাটো গুচি যাব। এই দুটা গোলাৰ যিমানটো টকা থাকিব, যিটো স্লটত নেকি গোলা ভৰ্তি হ'ব, সেই স্লটটোৰ টকাটো 100% টকাটো আপুনি আপলাইন ক্ৰছ লাইনলৈ গুচি যাব। যি ধৰণে আপোনাৰ পৰা এই প্ৰথম দুটা গোলাৰ পৰা আপলাইন ক্ৰছ লাইনে যাব, ঠিক তেনেধৰণে বেলেগৰ পৰাও আপলাইন ক্ৰছ লাইনৰ পৰা আপোনালৈও তেনেকে এই গোটেই এণ্টায়াৰ ঘৰ গোলাকেইটাত ভৰ্তি হ'ব। ক্লিয়াৰ? ঠিক আছে। 2 নম্বৰ লাইনলৈ আহিলো। মুঠ এটাই মন কৰিব যে ইয়াত যিকেইজনৰ পৰা ইয়াত গোলা ভৰ্তি হয়, তেওঁলোকৰ পৰা কি ভৱিষ্যতে টকা নাপাব কি? নহয়, তেওঁলোকৰ পৰা জিন্দগী ভৰ টকা পাব, মাত্ৰ আপুনি গোলাটোহে মন কৰক, ঠিক আছে। এই মুঠতে এই দুটা গোলা ভৰ্তি হলে আপুনি মই টকা নাপাওঁ। আৰু সেই ব্যক্তিজনে, প্ৰথম ব্যক্তিজনে যিমান কাম কৰিব, আকৌ নেক্সট গোলা ভৰ্তি হ'ব, এনেকৈ গোলা ভৰ্তি হ'ব, তেওঁৰ পৰা জিন্দগী ভৰ টকা পাই থাকিব। কিন্তু প্ৰথম লিংক যিসকল ব্যক্তি য'ৰ পৰা নহওক লাগে, প্ৰথম লিংক হওক, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, মোৰ কথাই নাই। মুঠতে এই দুটা গোলা ভৰ্তি হলে আপুনি টকা কেতিয়াও নাপায়। এই টকাটো আপলাইন ক্ৰছ লাইনলৈ গুচি যাব। যি ধৰণে আপোনাৰ পৰা যাব, ঠিক এনেধৰণে আপোনালৈ আহিব। ক্লিয়াৰ? এতিয়া কথা হ'ল 2 নম্বৰ লাইনত কেইটা গোলা আছে? 4টা গোলা। এতিয়া 3 নম্বৰ ব্যক্তিজনৰ ফৰ এক্সাম্পল যেতিয়া আপুনি গোলা লিংক শ্বেয়াৰ কৰিলে, এইটো গোলা ভৰ্তি হ'ল, লগে লগে আপুনি এই গোলাটো, যিটো নেকি ঘৰত গোলাটো ভৰ্তি হ'ব, এই ঘৰটোৰ 100% টকা উইদিন ছেকেণ্ডত আপুনি পাই যাব। 4 নম্বৰ ব্যক্তিক আপুনি লিংকটো ৰেফাৰ কৰিলে, এইটো গোলাত ভৰ্তি হ'ল, এইটো গোলা ভৰ্তি হোৱাৰ লগে লগে উইদিন ছেকেণ্ডত আপুনি যিটো ঘৰত নেকি গোলা ভৰ্তি হৈছে, সেই ঘৰটোৰ 100% টকা আপুনি পাই যাব। বুজি পালে? 100% ঘৰটো মানে টকাটো কোনটো বাৰু? ইয়াত চাওক, এইটো এই ঘৰটো যে 649, এই ঘৰটো মানে 640 যে আপুনি কিনিলেতো, এই ঘৰটো দি এই গোলাটো ভৰ্তি হ'ল, প্ৰথম গোলাটো, এইটো গোলা ভৰ্তি হ'ল, নাপালে আপুনি। এইটো গোলা ভৰ্তি হোৱাৰ লগে লগে এই ঘৰটোত গোলা ভৰ্তি হৈছে না, 640 ঘৰটো, 640 ঘৰটোৰ মানে এইটো গোলা ভৰ্তি হৈছে নহয়, লগে লগে ঘৰটো কিমান টকা দি কিনিছিল আপুনি? 640 দাদি কিনিছিলে। এইটো গোলা ভৰ্তি হোৱাৰ লগে লগে 640 উইদিন ছেকেণ্ডত আপোনাৰ ডিজিটেল পাছবুক ৱালেটত আহি যাব। বুজি পালে?
আকৌ এইটো গোলা ভৰ্তি হ'ল আকৌ আপুনি 640 পাই যাব, এইটো গোলা ভৰ্তি হ'ল আকৌ 640 পাই যাব, আৰু এইটো গোলা ভৰ্তি হ'ল আপুনি নাপাব, আপোনাৰ ইমিডিয়েট আপলাইনত গুচি যাব, সিও আপোনাৰ 100% পাব। আপুনিও এদিন আপলাইন থাকিব, আপুনিও তেনেকে এদিন 100% পাব। আকৌ চাওক, ইয়াত চাওক, বহুত চিৰিয়াছ হ'ব লাগিব কিন্তু, এনেকে নহয় আকৌ দেই, বি চিৰিয়াছ। এইটো গোলা ভৰ্তি হ'ল আপুনি 100% ঘৰটো 100% পালে, এইটো গোলা ভৰ্তি হ'ল আকৌ 100% পালে, এইটো গোলা ভৰ্তি হ'ল আকৌ 100% পাই গ'ল। অৰ্থাৎ এই লাষ্টৰ গোলাটো যেতিয়া ভৰ্তি হ'ব, মানে কি হ'ব, এই লাষ্টৰ গোলাটো ভৰ্তি হ'লে যিজন আপলাইনৰ পৰা লিংকটো ল'ব, লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই টকাটো 100% আপোনাৰ আপলাইনত গুচি যাব। লগে লগে আকৌ এই গোলাটোৱে আপোনাক কি কৰিব, এই ঘৰটো আপোনাক খালী কৰি দিব, গোটেই ঘৰটো আপোনাক খালী কৰি দিব, গোটেই ঘৰটো আকৌ খালী কৰি দিব, আকৌ নতুন পইচা আহিব আপোনাৰ, আকৌ গোলা ভৰ্তি হ'ব, আকৌ গোলা ভৰ্তি হ'ব, নতুন পইচা আহিব। এতিয়া 6 নম্বৰজন ব্যক্তি ইয়াত সোমাই গ'ল, এইজন ব্যক্তিৰ পৰা লগে লগে এই গোলাটো, মানে ব্যক্তিটো বাদ দিয়ক, আপুনি এই 6 নম্বৰজন ব্যক্তিজনৰ যেতিয়া আপুনি দিলে, লগে লগে ইয়াত গোলা ভৰ্তি হ'ল, এই গোলাটোৰ পইচাটো কি হ'ব, লগে লগে আপোনাৰ 100% টকাটো আপোনাৰ আপলাইনলৈ গুচি যাব, লগতে এই চিষ্টেমটো গোটেই গোলাটো খালী কৰি পেলাব। আকৌ আপুনি 7 নম্বৰজন ব্যক্তি দিলে লাগিব, 7 নম্বৰজন ব্যক্তি কি হ'ল, মই কথাটো কৈছো বুজি, আপুনি একেবাৰে গোটেইটো হেৰি নহয় আৰু দেই। 7 নম্বৰজন ব্যক্তিৰ লগে লগে ইয়াত ভৰ্তি হ'ব, আকৌ ইয়াত ভৰ্তি হ'ব, মানে এগেইন ৰিপিট, আনলিমিটেড টাইম এইটো ৰিচাইকেল হৈ থাকিব, ৰিএক্টিভেশ্যন হৈ থাকিব, আপোনাৰ ৰিচাইকেল হৈ থাকিব বুলি জনা যায়, বা ৰিএক্টিভেশ্যন হৈ থাকিব, অট'মেটিক হ'ব। আপুনি মাত্ৰ আপোনাৰ লিংক 100জন ব্যক্তি ৰেফাৰ কৰে, 200জনৰ ৰেফাৰ কৰে, 1000 কৰে, লাখ কৰি থাকক, কোনো আপুনি ইয়াত কোনো লিমিটেশ্যন নাই, মানে কোনো চেইন বিজনেছ নহয়তো, লেফ্ট ৰাইট দুজনক কৰিবই লাগিব তেনেকুৱা ধৰণৰ নহয়, 1000 কৰে, লাখক কৰে, নিজৰ ওপৰত ডিপেণ্ড কৰিব। বিজনেছ আপোনাৰ, কাৰণ আপুনি মালিক হৈ যায়, আমি কাৰো নকৰ বা কাৰো গোলামী কৰাৰ প্ৰয়োজন নাই, বুজি পাইছে? ঠিক আছে, মুঠতে আপুনি গোলাকেইটা চাই থাকিলে হ'ল আৰু, মুঠতে যিকোনো ঘৰত নেকি গোলা ভৰ্তি হ'ব, সেইটো ঘৰৰ তেনেকুৱা হ'ব। এতিয়া মই আপোনাক যদি আগত দেখাবলৈ যাওঁ, এইটো ইয়াত মানে কি হৈছে, ইয়াত 1ৰ পৰা 1 2 3 4 5 6 7 8 এই গোটেই 6টা স্লট S6 নহয় জানো, যিটো ঘৰত নেকি গোলা ভৰ্তি হ'ব, এই ঘৰটো বোলে 5120, প্ৰথম গোলা ভৰ্তি হ'ল, আপুনি নাপালে, এইটো গোলা ভৰ্তি হ'ল, আপুনি নাপালে, 2 নম্বৰ লাইনত এইটো গোলা ভৰ্তি হ'ল 5120, আপোনাৰ লগে লগে পাই আহি গ'ল, এইটো গোলা ভৰ্তি হ'ল, লগে লগে 5120 আহি গ'ল, আকৌ এইটো গোলা ভৰ্তি হ'ল, লগে লগে 5120 আহি গ'ল, এইটো গোলা ভৰ্তি হ'ল, লগে লগে নাপালে, 5120 কি হ'ব, আপোনাৰ ইমিডিয়েট আপলাইনৰ গুচি যাব। কিন্তু আপুনি এইটো এক্টিভেট কৰিব লাগিব, তেতিয়াহে পাব, কিন্তু নহলে নাপায় জিন্দেগী। অকে, ঠিক আছে, এগেইন আহিলো, এগেইন জাষ্ট এ মিনিট, আৰু বেছি সময় মই নলওঁ, এইটোকে আজি এক্সপ্লেইন কৰিম, জাষ্ট এইখিনি আকৌ পাছত নেক্সট পাৰ্ট 3 এক্সপ্লেইন কৰিব লাগিব। অকে, এতিয়া চাওক, S3 লৈ আহিলো, S3 কেনেকে হ'ব, এইটো হ'ল আপুনি, এইটো আপুনি হ'লনে, এইটো কি হ'ব, পেমেন্ট অপশন, ৰিৱাৰ্ড ফৰ আপলাইন, ৰিএক্টিভেশ্যন। এতিয়া ইয়াত 3টা গোলা আছে, এইটো গোলা ভৰ্তি হ'ল, লগে লগে আপুনি 100% টকা পালে, এইটো গোলা ভৰ্তি হ'ল, লগে লগে আপুনি 100% টকা পালে, আৰু এইটো গোলা ভৰ্তি হ'লে আপুনি নাপাব। ইমিডিয়েট আপলাইন, যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইজন আপলাইনত এই ঘৰটো এই টকাটো গুচি যাব, যিটো ঘৰত নেকি গোলা ভৰ্তি হৈছিলে, সেই ঘৰটোৰ গোলাৰ 100% টকা আপলাইনে পাই যাব। এতিয়া মই এক্সপ্লেইন কৰিব গৈছো, তাত চাওক, আপুনি ইয়াত চাওক, ইয়াত মই দেখো, ফৰ এক্সাম্পল 1 2 3 4, এই 4টা গোলা S3 হয় নহয়, আপোনাৰ যেনিবা S3 এই 12 নম্বৰ স্লটটো মই এক্সপ্লেইন কৰিছো, 10 লাখ টকা দি ৰাউণ্ড ফিগাৰ কৈছো, 10 লাখ যেনিবা 10240 ডাই দি আপুনি 12 নম্বৰ স্লটটো কিনিলে, উদাহৰণ হিচাপে চাওক, ৰাউণ্ড ফিগাৰত মই 10 লাখ টকাৰ কথা কলো, 10 লাখ টকা দি আপুনি এইটো স্লট কিনিলে। অকে, এতিয়া এই ঘৰটো ভৰ্তি হ'ল, আপুনি উইদিন ছেকেণ্ডত আপুনি 10 লাখ টকা পালে, এইটো গোলা ভৰ্তি হ'ল, আকৌ 10 লাখ পালে, এইটো গোলা ভৰ্তি হ'ল, আপুনি নাপাব, যিজন আপলাইনে নেকি আপোনাৰ আপলাইনৰ পৰা আপুনি লিংকটো লৈ স্লট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইজন আপলাইনৰ লগে লগে আকৌ পাই যাব উইথ 100%, সেইজন আপলাইনে 100% পাব, কোনো 99% নহয়, আকৌ 100%, মানে এইটো ঘৰ তেওঁ ঘৰটোত সোমাই যাবগৈ, 10,000 মানে আকৌ 10 লাখ টকা তেওঁ লগে লগে পাই যাব। আকৌ কি ক'ব, এই গোলাটোৱে আপোনাৰ স্লটটো খালী কৰি দিব, আকৌ এগেইন কোনোবা সি সোমাব, আকৌ 10 লাখ পালে, আকৌ এগেইন এইটো গোলা ভৰ্তি হ'ল, আকৌ 10 লাখ পালে, আকৌ ভৰ্তি হ'ল, আকৌ আপলাইনলৈ গুচি গ'ল, আকৌ এই লগে লগে গোলাটো খালী কৰি দিব, আকৌ ভৰ্তি হ'ল, আকৌ 10 লাখ পালে, আকৌ ভৰ্তি হ'ল, আকৌ 10 লাখ পালে, আকৌ ভৰ্তি হ'ল, আকৌ আপলাইনলৈ গুচি গ'ল, আকৌ লগে লগে ঘৰটো খালী কৰি দিলে, আকৌ ভৰ্তি হ'ল, আকৌ 10 লাখ পালে, মানে জিন্দগী বৰ আনলিমিটেড টাইম আপুনি ইয়াত জিন্দগী বৰ পাই থাকিব, মাত্ৰ আপুনি কিন্তু একবাৰহে পইচা দি আপুনি এক্টিভেট কৰিব লাগে। ক্লিয়াৰ? এইটো এনেকে ধৰণৰ জিন্দগী বৰ অনন্তকাল এইটো চলি থাকিব জিন্দগী, মাত্ৰ আপুনি কিন্তু চিষ্টেমটো অলপ বুজিব লাগে। একবাৰ টকা দিছে আপুনি, ভাবি চাওক, আপুনি তাতে বৰ্তমান আকৌ টিয়াৰ টোকেন চলি আছে, অফাৰ 100% টিয়াৰ টোকেন পাইছে, আপুনি নেক্সট জেনেৰেশ্যনৰ কাৰণে বিজনেছ কৰিছে, মই সেইকাৰণে চাওক, আমিতো সৰু হোৱা মানুহ ন, দুখীয়া মানুহটো,
তো যিমান পাৰো সোনকালে ধাৰ ধুৰ কৰি যেনে তেনে য'ৰ ত'ৰ পইচা পাতি মেনেজ কৰি মেলি 11 নম্বৰ স্লটলৈকে মাৰি দিলো পটাপটি দিয়ে সেইকাৰণে আজি মই বিন্দাছ জিন্দগী জীয়াই আছো কাৰণ আপুনি মই বিজনেছ কৰিবলৈ পইচা নালাগে বিজনেছটো ডেভেলপ কৰিবলৈহে টকা লাগে বিজনেছৰ পৰা ইনকাম আহিবৰ কাৰণে টকা ঢালিব লাগে আমি টকাহে টকা নাই আপুনি যদি ভাবে মই টকা নিদিওঁ আৰু টকা আহিব নহব বিজনেছটো কৰিবৰ কাৰণে শিকিব লাগিব লগতে বিজনেছটো ডাঙৰ কৰিবৰ কাৰণে আপুনি টকা ঢালিব লাগিব তেতিয়া আপুনি বিজনেছটোত ডাঙৰ ডাঙৰ টকা কমাব পাৰিব এটা এক্সাম্পল কৰিব সমাপ্ত কৰিম কাৰণ কি আপুনি এখন পাণ দোকান খুলি আছে লগতে কিনাৰতে এখন আছে ডিলাৰ এটা আছে গাড়ী ডিলাৰ আছে মাৰুতি ডিলাৰ এটা আছে কিনাৰতে আপুনি এখন পাণ দোকান খুলিলে আপোনাৰ পাণ দোকানখনত যদি আপুনি বহি থাকে আপুনি কেইটকাত টকা দি আপুনি পাণ দোকান খুলিছে 10 টকা 20 টকা আপুনি পাব ডিলাৰজনে কিমান টকা দি কোটি টকা দি ডিলাৰ তেওঁ খুলিছে তেওঁক দেখি আপুনি জ্বলিলে নহব কাৰণ আপুনি পাণ দোকানী আপুনি গৰাকী আপুনি তেওঁক দেখি কৰপতি দেখি তেওঁ গাড়ী ডাঙৰ ডাঙৰ গাড়ী কিনিছে কোটি কোটি টকা কমাইছে তাক দেখি জ্বলিলে নহব সদায় এইবোৰ প্ৰেক্টিকেল আমি চকুৰে দেখি থকা কাৰ্য সেই মন কৰি শুনিব আজি মই কৰপতি বনিছো আপুনি কৰপতি বনা নাই এতিয়ালৈকে কিয় ডেট মিনছ আপুনি ডাঙৰ লেভেললৈকে যোৱা নাই ডাঙৰ লেভেললৈকে যেতিয়া যাব আপুনিও সোনকালে কৰপতি বনিব কাৰণ কি ইয়াত কোনো 13-14 লেভেল নাই 1 নম্বৰ পৰা মাত্ৰ 12 নম্বৰ লেভেললৈকে আছে যেনে তেনে য'ৰ ত'ৰ পৰা মেনেজ কৰি এটলিষ্ট 11-12 লৈকে যাবলৈ আপুনি চেষ্টা কৰক তেতিয়া আপুনি কি হ'ব বহুত শৰ্ট পিৰিয়ড অফ টাইম আপুনি কৰপতি বনিবলৈ সক্ষম হ'ব সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ মই ইমানতে সমাপ্ত কৰিছো আৰু কাৰণ কি জোখতকৈ বেছি কথা ক'লে নহ'ব ষ্টেপ বাই ষ্টেপ মই আপোনাক পাৰ্ট বাই পাৰ্ট আপোনাক কৰিবলৈ গৈছো নেক্সট টাইম অটো আপগ্ৰেড অপশ্যন দেখিব এইটো অটো আপগ্ৰেড অপশ্যন সেইখিনি আমি জনাম আৰু এতিয়া বৰ্তমানলৈকে আপোনাৰ এইটো ইয়ালৈকে আহি গলো আৰু নেক্সট আপোনালোকে ৱেটিং কৰক নেক্সট সেশনলৈ আৰু আজি ডেটত যিখিনি ক'লো আপোনাক আৰু এটাই ক'লো মই আপোনাক বিজনেছ কৰিবলৈ জাষ্ট আপোনাৰ ইচ্ছাটো লাগে আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰক তাৰপৰা বিজনেছ কৰিবৰ কাৰণে ষ্টেপ বাই ষ্টেপ আপুনি শিকিবলৈ চেষ্টা কৰক শিকি বুজি আগুৱাই যাব পাৰিব কোনো টেনশ্যন নাই আমি আপোনাক অনলাইন অফলাইন দুটা ধৰণে আপোনাক শিকাবলৈ আমি চেষ্টা কৰিম আৰু ষ্টেপ বাই ষ্টেপ আমাৰ ইউটিউব চেনেল আৰু ৱেবছাইট ফ'ল' কৰিবলৈ চেষ্টা কৰক যাতে আপুনি কোনো ধৰণৰ এটা যদি মিছ নহয় সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ খালি কি হ'ব বেল বুটামটো আপুনি হিট কৰি ৰাখিব লাগিব তেতিয়াহে হ'ব সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ আমি ইমানতে আমি সমাপ্ত কৰিছো কাৰণ কি আপোনাৰ জীৱনটো চেঞ্জ কৰাটো আমাৰ দায়িত্বৰ কৰ্তব্য হয় ঠিক আছে আপোনালোকক সুন্দৰভাৱে এক্সপ্লেইন কৰা আমাৰ দায়িত্বৰ কৰ্তব্য হয় ইয়াত যদি কিবা যদি মোৰ ভুল ভ্ৰান্তি হৈছে মই মাফ কৰি দিব যি কম আপোনালোকৰ ভালৰ কাৰণে কম যি কৰিম আপোনালোকৰ ভালৰ কাৰণে কৰিম একবাৰ যেনে তেনে মেনেজ কৰি 12 নম্বৰ স্লটলৈকে আপডেট কৰি লওক তাৰ পৰা আৰামত বিন্দাছ ষ্টাৰ্ট কৰি যাওক আৰামত বিন্দাছ ষ্টাৰ্ট কৰি যাওক চাই থাকক আপুনি কি হ'বলৈ গৈছে জীৱন আপুনি চাই থাকক সেইকাৰণে স্লট আপগ্ৰেড কৰাৰ ক্ষেত্ৰত কোনো কমি নাৰাখিব যেনে তেনে য'ৰ ত'ৰ পৰা মেনেজ কৰি আপুনি 12 নম্বৰ স্লটলৈকে আহক আৰু বৰ্তমান অফাৰ চলি আছে কাৰণ কি টিয়াৰ টোকেন আপুনি পাব 100% টিয়াৰ টোকেনৰ পৰা আপুনি ফ'ৰ্চ টন হয়তো এনাৰ্জিত কনভাৰ্ট কৰি ৰয়েলটি ইনকাম ল'ব পাৰিব সো সেইকাৰণে এই চান্সটো কেতিয়াও বাৰে বাৰে নাহে কিন্তু বাৰে বাৰে মই আপোনাক কৈ আছো এটা সময়ত আপুনি ৰিয়েলাইজ কৰিব যে মনোজ ছাৰে এদিন কৈছিলে বাট আমি কিন্তু নুশুনিলো পাৰিলোহেঁতেন পইচা কেইটামান মেনেজ কৰি পাৰিলোহেঁতেন বাট আমি নুশুনিলো তেতিয়া পস্তাব যি ধৰণে মই যিটো সময়ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলো সেইটো সময়ত আমাৰ এছএফচি দিছিলে মই বাৰে বাৰে বহুত ব্যক্তিক কৈছিলো এছএফচি খিনি লৈ লোৱা স্লটটো লৈ আপডেট কৰি এছএফচি লৈ লোৱা বা যিসকল ব্যক্তিয়ে মোৰ কথা শুনি এছএফচি ল'লে আজি ডেটত তেওঁলোকে ৰয়েলটি পাই আছে এতিয়াও এগেইন কৈছো টিয়াৰ টোকেন দি আছে 100% স্লট আপগ্ৰেড কৰক 100% টিয়াৰ টোকেন লৈ লওক পাছত কিন্তু চান্স নেভাৰ কাম এগেইন বাৰে বাৰে চান্স আহি নাথাকে ঠিক আছে একবাৰ যেতিয়া হাতৰ পৰা এৰাই যায় গুচি যায় তেতিয়া বাকী মোৰ কোনো ক'বলগীয়া নাই আপুনি স্লট আপডেট কৰিলেও মই পাম নাপাম মোৰ কোনো মতলব নাই বুজি পাইছে আপুনি কৰিলেও মই সাকসেস আপুনি নকৰিলেও মই সাকসেস কাৰণ কি हमको मालूम है what I am doing where I am going বুজি পাইছে কাৰ লগত কাম কৰিব লাগে কাৰ লগত কি কৰিব লাগে ক'ত মই গৈ আছো ক'ত মই কি কৰি আছো মই জানো ঠিক আছে সেইকাৰণে মোক কোনো ক'বলগীয়া নাই জীৱন আপোনাৰ সংসাৰ আপোনাৰ পৰিবাৰ আপোনাৰ লাইফ আপোনাৰ গতিকে যদি আপুনি আমাৰ কথা শুনে যদি আমাৰ সিস্টেমটো অৱলম্বন কৰে তেতিয়াহ'লে আপোনাক এটা সুন্দৰ জীৱন দিবৰ কাৰণে আমি সক্ষম হ'ম বাট ৰুম ৱাজ নট বুইল্ট ইন এ ডে শুই সপোন দেখাটো সপোন বুলি নকয় যিটো সপোনে নেকি আপোনাক মোক শুব নিদিয়ে সেইটোহে প্ৰকৃত সপোন কাৰণ কি আজি ডেটত চাওক ৰাতি ভোজ ভাত খাই মানুহ শুই আছে এতিয়া বিন্দাছ শুই আছে কিন্তু আমাৰ চকুত টোপনি নাই কিয় মই এটা নতুন টাৰ্গেট লৈছো মই মেক্সিমাম ব্যক্তিক মই কৰপতি বনিলে নহব মই মেক্সিমাম ব্যক্তিক কৰপতি বনাম বুলি প্লেনিং কৰিছো ৰাতি 1-2 বজাত শুইছো যদিও মই ৰাতিপুৱা শুই উঠি আপোনালোকৰ আগত 1 ঘণ্টা ধৰি লেকচাৰ মাৰি আছো নে দিছ ইজ my business this is not my upline this is not my downline business this is my business এটো আপোনাৰ বিজনেস হয় এটো কোনো আপলাইনে মোক কলেহে যাম ডাউনলাইনে কলেহে যাম সিস্টেম নহব নকৰিব এই কথা আপোনাৰ বিজনেস আপুনি নিজে সিৰিয়াস হ'ব লাগিব কোনো নকয় কাৰণ কি জন্ম হৈছে আপুনি অকলে মৰিব লাগিব আপুনি অকলে
আপুনি নিজক নিজে চিন্তা কৰিব লাগিব আপুনি অকলে আপোনাৰ কাৰণে নিজে চিন্তা কৰিব লাগিব আপোনাৰ মোক যেতিয়া জুইত চিতা দিব নহয় কোনো মানুহে জাপ মাৰি দিয়েগে মইতো বহুত ভাল পাইছিলো মইতো লগত গুচি যাওঁ বুলি অসম্ভৱ কথা এইখন পৃথিৱীত জন্ম হওঁতে আপুনি অকলে আহিছিলে আৰু মোৰতো আপুনি অকলে যাব লাগিব সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক কোনে মানুহে মোক কি ক'ব নাচাব সবচে বড়া ৰোগ কিয়া কহেংগে লোক মানুহে মোক কি ক'ব বাদ দিয়ক মানুহে বাদ দিয়ক আপোনাৰ মোক কোনোবাই ৰামায়ণ ৰচনা কৰি দিছে ৰচনা কৰক বাদ দিয়ক লেট দেম গো বাট আপুনি কি কৈছে এইটো সবচে বেষ্ট ইম্পৰ্টেণ্ট হয় সেইকাৰণে নিজক ভাল পাবলৈ শিকক আৰু নিজক ডেইলি ডেভেলপ কৰিবলৈ শিকক আৰু নিজক প্ৰপাৰ ৱেট ড্ৰিম এণ্ড গ'ল ফিক্স কৰক আৰু মই আছো আপোনালোকৰ লগত 100% ছাপৰ্ট দিবলৈ মই ৰেডি আছো আৰু 2024 চনৰ ডিচেম্বৰ নহওঁতেই আপুনি এজন প্ৰ'পতি বনি যাব চ' ডিয়াৰ ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং দিছ session and please share this session to your team members as soon as possible. Rocky with metaphors. We are with you. Force. Thank you. Have a good day. Bye bye.